নমস্কাৰ আজি হবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো বিষয় স্পৰ্শকাতৰ কিন্তু আলোচনাৰ মজিয়ালৈ আমি লৈ আহিব বিচাৰিছো এখন গ্ৰন্থখন উন্মোচনৰ পিছতে এটা হাহাকাৰ লাগিছে গ্ৰন্থখনৰ লেখক এজন বিজেপি নেতা কিন্তু গ্ৰন্থখনৰ বিষয়বস্তু সাম্প্ৰতিক সময়ত বিতৰ্কৰ মাজত সোমাই পৰিছে গ্ৰন্থখন মই আপোনালোকক দেখুৱাব বিচাৰিছো ইছলাম গ্ৰন্থখনৰ নাম হৈছে ইছলাম আৰু কুৰানৰ কলংকিত কথাবোৰ এটা ধৰ্মক লৈ লিখা হৈছে আৰু লেখক এগৰাকী বিজেপি নেতা আৰু সেইভাবেই বিতৰ্কৰ অধিক স্থল ইয়াত দেখা পোৱা গৈছে বিতৰ্ক হৈছে সেই ধৰণে ইতিমধ্যে উন্মোচন হোৱাৰ পূৰ্বে সোশ্যাল মিডিয়াটো যথেষ্ট বিতৰ্ক হৈছিল প্ৰশ্ন উত্থাপিত হৈছে আসলতে এই সময়ত এইখন গ্ৰন্থ লিখাৰ লেখকৰ উদ্দেশ্য কি কিয় লিখিবলগীয়া হৈছে এনেকুৱা কি লিখকে ইয়াৰ মাজত বিচাৰি পালে যে ইছলাম আৰু কুৰানৰ কলংকিত কথাবোৰ বুলি উল্লেখ কৰিছে পবিত্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ কুৰান বুলি কোৱা হয় আৰু পবিত্ৰ কুৰানকে ইছলাম আৰু কুৰানৰ কলংকিত কথাবোৰ বুলি কৈছে দা হিডেন এজেন্ডা অফ অল কুৰান তাৰ পিছত লিখা আছে মুছলমান সকল মানৱ সভ্যতাৰ আধুনিক ফ্ৰেংকেষ্টাইন নেকি বেটুবাতত লিখা আছে আন এটা প্ৰসংগ বেটুবাতত লিখা আছে ইছলাম আৰু কুৰানৰ মতে সমগ্ৰ নাৰী জাতি কেৱল সন্তান জন্ম দিয়া যন্ত্ৰ যৌনকৰ্মী আসলতে সেই ধৰণৰ ব্যাখ্যা কুৰানত আছে নেকি লেখকে এই গ্ৰন্থখন লিখাৰ পিছত সেই প্ৰশ্ন উত্থাপিত হৈছে সেই প্ৰতি অভিযোগ আহিছে লেখকলে প্ৰত্যাহ্বান আহিছে তাৰ পিছত লিখা আছে কুৰান ধৰ্মগ্ৰন্থ নে সামৰিক ৰণকৌশলৰ হাতপুথি গতিকে আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে তাৰ পিছত পিছফালে আছে অকথিত সঁচা কথা কি সঁচা কথা লিখা আছে সেই সম্পৰ্কীয় আমি জনাম আৰু কেইবাটাও প্ৰসংগ ভিতৰতো লিখা আছে কিন্তু বাহিৰৰ বেটুপাতত লিখা কথাখিনিৰ পৰা আপোনালোকে অন্তত উপলব্ধি কৰিব পাৰে যে ইয়াত কি ধৰণৰ প্ৰসংগ উত্থাপন কৰা হৈছে ভিতৰত কি আছে আৰু গ্ৰন্থখন প্ৰকাশ হোৱাৰ পিছৰে পৰা যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গ্ৰন্থখনৰ লেখক আমাৰ মাজত উপস্থিত আছে আৰু জমিয়তৰ ফালৰ পৰা যে সংবাদমেলৰ আয়োজন কৰা হৈছিল তীব্ৰ প্ৰত্যাহ্বান জনাইছে যে কুৰানত এই ধৰণৰ কথা নাই সেই কথা মিছা আৰু যদিহে লেখকে লিখা কথাবোৰ মিছা প্ৰমাণিত কৰিব পাৰে তেনেস্থলত ইছলাম গ্ৰহণ কৰিব নেকি এই লেখকগৰাকীয়ে সেই প্ৰশ্ন উত্থাপন কৰিছিল আমি তাৰ পিছত লেখকৰ সৈতে যোগাযোগ কৰিছিলো আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰিব নেকি তেখেতে কৈছে প্ৰত্যাহ্বান গ্ৰহণ কৰিছে তেখেতে গতিকে আমি জানিবলৈ চেষ্টা কৰিম আসলতে সঁচা কোন মিছা কোন এই গ্ৰন্থখনৰ প্ৰয়োজন কিয় আহি পৰিল আৰু গ্ৰন্থখনত যি ধৰণে লিখা হৈছে কুৰান সম্পৰ্কে গতিকে ইছলাম ধৰ্মী লোকসকলে উত্থাপন কৰিছে যে তেওঁলোকৰ ধৰ্মীয় অনুভূতিত আঘাত খনা হৈছে কিন্তু কথাবোৰ সঁচা নোহোৱাকৈ লেখকে এই কথা অপপ্ৰচাৰ কৰিছে নেকি আজি সন্মুখত মুখামুখি হ'ব লেখক সত্যৰঞ্জন বৰা উপস্থিত আছে স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানৰ মাজলৈ তেখেত বিজেপি নেতা আৰু লগতে এই গ্ৰন্থখনৰ লেখক মই স্বাগতম জনাব বিচাৰিছো মৌলানা ফজলুন কৰিম কাছিমি ডাঙৰীয়া আছে সম্পাদক জমিয়ত উলেমাৰ আৰু তেখেতসকলে আজি সংবাদমেলৰ আয়োজন কৰিছিল এই গ্ৰন্থখনত তীব্ৰ বিৰোধিতা কৰিছে নিষেধাজ্ঞা আৰোপ কৰিবলৈ চৰকাৰক দাবী জনাইছে লগতে গ্ৰন্থমেলাৰ প্ৰসংগ উত্থাপন কৰি কৈছে যে গ্ৰন্থমেলাত যেহেতু এই গ্ৰন্থখন বিক্ৰীৰ বাবে প্ৰদান কৰিছে গতিকে গ্ৰন্থমেলাটো ইছলাম বিৰোধী প্ৰচাৰ চলা বুলি তেখেতসকলে মন্তব্য আগবঢ়াইছে তেখেতৰ পৰা মই জানিব চেষ্টা কৰিম আচলতে যি ধৰণৰ প্ৰত্যাহ্বান তেখেতে জনাইছিল লেখকক সেই কথাত সেই স্থিতিত তেখেত এতিয়াও এই মুহূৰ্ততো অটল আছে নে নাই তাৰ পিছতে মই স্বাগতম জনাব বিচাৰিছো ধীৰাজ গোস্বামী ডাঙৰীয়া আয়োজক উত্তৰ পূব গ্ৰন্থমেলাৰ যিহেতু অভিযোগৰ আঙুলি উত্তৰ পূব গ্ৰন্থমেলালৈ আহিছে এই অভিযোগৰ আঙুলি সম্পৰ্কত তেখেতসকলে কি ধৰণে স্পষ্টীকৰণ দিয়ে কি কয় জ্যেষ্ঠ সাংবাদিক লেখক বিপুল শৰ্মা ডাঙৰীয়া আছে আমাৰ মাজত স্বাগতম জনাইছো বিষয়টো সম্পৰ্কে তেখেতে আলোকপাত কৰিব লগতে স্বাগতম জনাইছো আসমা বেগম সমাজসেৱিকা তেখেতে আৰু যেহেতু গ্ৰন্থখনত বিশেষকৈ কোৱা হৈছে ইছলাম আৰু কুৰান মতে সমগ্ৰ নাৰী জাতি কেৱল সন্তান জন্ম দিয়া যন্ত্ৰ যৌনকৰ্মী এই ক্ষেত্ৰত ক'বলগীয়া তেখেতৰ নিশ্চয়কৈ থাকিব কিন্তু প্ৰথমেই মই লেখকৰ ওচৰলৈকে আহিব বিচাৰিছো সত্যৰঞ্জন বৰা আজিৰ তাৰিখত সৰ্বাধিক বিতৰ্কিত এখন গ্ৰন্থমেলাৰ বতৰত তাৰ পিছত গ্ৰন্থমেলাক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে বিতৰ্কৰ ইতিমধ্যে উত্থাপন কৰিছে তেখেতে কিন্তু প্ৰথম প্ৰসংগটো আহিছে যে আপুনি যি ধৰণে লিখিছে কথাবোৰ বাহিৰতো বেটুপাতত যি ধৰণে আছে বহুতে অভিযোগ কৰিছে আপুনি কুৰানখন নপঢ়াকৈ কুৰানৰ কথা লিখিছে ইছলাম অধ্যয়ন নকৰাকৈ ইছলামৰ কথা লিখিছে তেনে ক্ষেত্ৰত আপোনাৰ উদ্দেশ্য কি আছিল আচলতে এই গ্ৰন্থখন লিখাৰ সমাজত অশান্তি বিয়পোৱা নে আপুনি অধ্যয়ন কৰি এই কামটো কৰিছে আপুনি যি লিখিছে এই মুহূৰ্ততো আমি দিনৰ আগত যোগাযোগ কৰিছোঁ কিন্তু এই মুহূৰ্তত আপুনি আপোনাৰ স্থিতিত অটল হয় নে নহয় শান্তনু মই আপোনাক ধন্যবাদ জনাইছোঁ এই কথাখিনি আপুনি মোক ইয়াত ক'বলৈ সুবিধা দিয়াৰ কাৰণে যদি মই কথাখিনি যদি মই অটল নহ'লোহেঁতেন মই আজি আপোনালোকৰ আগত এনেকৈ টিভিৰ সন্মুখত বহি নাথাকিলোহেঁতেন
মই গোটেই অসমবাসী ৰাইজৰ সন্মুখত বহি পেলাই কথাখিনি ক'বলৈ সাহস নকৰিলোহেঁতেন মই ইয়ালৈ যে আহিছোঁ তাৰমানে মই যিখিনি লিখিছোঁ সেইখিনি কিবা নিশ্চিতভাৱে কিবা নহয় কিবা তাৰ যুক্তিপূৰ্ণতা আছে আৰু যেতিয়া কোনোবাই কোৱা হৈছে যে কোৰাণখন নপঢ়ক মই কোৰাণখন নপঢ়াকৈ মই যদি কোৰাণৰ ৰেফাৰেঞ্চ যিটো আপুনি কিতাপখন যদি পঢ়িছে আপুনি মন কৰিব তাত কেইবাটাও আয়াতৰ ৰেফাৰেঞ্চ দিয়া আছে মই যদি কোৰাণখন পঢ়াই নাই তেতিয়াহ'লে প্ৰথমৰ পৰা শেষলৈকে যিবোৰ আয়াতৰ মই ৰেফাৰেঞ্চ দিছোঁ সেইবোৰ মোক কোনে দিলে সেইবোৰ মই ক'ত পালোঁ এইটো এটা কথা গতিকে বাকী কথাখিনি আমি পৰৱৰ্তী আলোচনা কৰিম কিন্তু মোৰ আজি এটা কথাত দুখ লাগিছে যে বিষয়টো হ'ব লাগিছিল কিতাপখন লৈ পেলাই কিন্তু যেতিয়া প্ৰেছ বিজ্ঞপ্তি দিয়া হ'ল প্ৰেছ এটা অনুষ্ঠানটোৱে তেওঁলোকে যেতিয়া জমিয়ত উলামাই যেতিয়া তেওঁলোকে প্ৰেছ বিজ্ঞপ্তি দিলে বা প্ৰেছত লিখিলে যে তেওঁ গোটেই গ্ৰন্থমেলাখনক সাঙুৰি ল'লে সেই কথাটোৱে মোক ক'ৰবাত মোক সামগ্ৰিকভাৱে মোক গোটেই গ্ৰন্থৰ যিটো গ্ৰন্থপ্ৰেমী ৰাইজৰ ওচৰত মই নিজে আচলতে এই কথাটোত মই আশ্বস্ত হ'ব পৰা নাই তেওঁলোকে কিতাপখনৰ বিষয়টোৰ সত্যতা শুদ্ধতা বা বাকী কথাবোৰক বিষয়টো বাদ দি কেৱল গ্ৰন্থমেলাখনক কিয় তেওঁলোকে সাঙুৰি ল'লে গ্ৰন্থমেলাখনক তেওঁলোকে কিয় আজৰি আনিলে এই কথাটো তেওঁলোকে ডাইভাৰ্ট কৰিব খুজিছে নেকি মূল বিষয়টোৰ পৰা তেওঁলোকেহে আচলতে মোৰ তেনেকুৱা সন্দেহ হৈছে কাৰণ গ্ৰন্থ এখন লিখিছে এই ভাৰতৰ সংবিধানখনত সকলোৰে কথা কোৱাৰ স্বাধীনতা আছে সকলোৱে নিজৰ কথাটো ব্যক্ত কৰাৰ অধিকাৰ আছে সেইখিনি সময়ত মই কৰিছোঁ মোৰ যদি ভুল কিতাপখন ভুল বুলি কওক মই যদি বেয়া কৰিছোঁ মোক বেয়া বুলি কওক গ্ৰন্থমেলাক তেওঁলোকে কিয় সাঙুৰিব গ্ৰন্থমেলাত কোৰাণ বিক্ৰী হৈছে গ্ৰন্থমেলাত গীতা বিক্ৰী হৈছে গ্ৰন্থমেলাত যিকোনো ধৰণৰ গ্ৰন্থ বিক্ৰী হ'ব তেওঁলোকে কি ভিত্তিত ক'লে আৰু তেওঁলোকেতো জনা উচিত আছিল যে এইখন গ্ৰন্থমেলা উত্তৰ পূব পুথি আৰু প্ৰকাশক আৰু বিক্ৰেতা সন্থাই আয়োজিত তেওঁলোকৰ নিয়ন্ত্ৰিত তেওঁলোকৰ পৰিচালিত এখন গ্ৰন্থমেলা যিখনত চৰকাৰৰ কোনো সহযোগিতা নাই চৰকাৰৰ কোনো পৃষ্ঠপোষকতা নাই চৰকাৰী মানুহ গৈছে যাবই আলহী হিচাপে অতিথি হিচাপে চৰকাৰৰ পৃষ্ঠপোষক তাৰ পিছতো তেওঁলোকে এই কথাটো জনা উচিত আছিল তেওঁলোকে কৈছে চৰকাৰৰ পৃষ্ঠপোষকতাত এইখনৰ হিন্দুত্ববাদৰ কিবা চলিছে তাৰমানে তেওঁলোকেই গোটেই কথাটো ডাইভাৰ্ট কৰি আচলতে গোটেই বিষয়টো সাম্প্ৰদায়িক ৰূপ দিবলৈ তেওঁলোকে চেষ্টা কৰি থকা যেন মোৰ ক'ৰবাত লাগিছে আৰু তেওঁলোকৰ সেই গোটেই প্ৰেছ বিজ্ঞপ্তিটো শুনাৰ পিছত আপোনাৰ ওচৰলৈকে আহিম গ্ৰন্থমেলাৰ প্ৰসংগ আমি পৰৱৰ্তী সময়ত উত্থাপন কৰিম মই কাশ্মীৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যি ধৰণৰ আপোনালোকে সংবাদ মেল দিছিল আচলতে গ্ৰন্থখনত বেটুপাতটো চাই নিশ্চয়কৈ আপোনালোকে সেই সম্পৰ্কে মন্তব্য দিছে বেটুপাততো বহু কথা আছে সংবাদ মাধ্যমতো আজি আপোনালোকে অৱগত কৰিছে আৰু প্ৰত্যাহ্বান জনাইছে যে লিখকে লিখা কথাবোৰ আচলতে মিছা কোৰাণত সেই ধৰণৰ কোনো অভিব্যক্তি নাই কি ধৰণে আপুনি এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব কি ধৰণে যুক্তি দিব কাৰণ লিখকক আমি এই মুহূৰ্ততো আপুনিও সন্মুখত আছে তেখেতে কৈছে যে তেখেতে কোৰাণ অধ্যয়ন কৰিছে কোৰাণ অধ্যয়ন কৰে তেখেতে যি পাইছে যিখিনি পাইছে তাকেই ব্যক্ত কৰিছে যিখন কোৰাণক লৈ পবিত্ৰ কোৰাণক লৈ ইছলাম ধৰ্মই আজি মানিছে ইছলাম ধৰ্ম চলিছে বিশ্বজুৰি ইছলাম ধৰ্মৰ প্ৰচাৰৰ বাবে লাগি আছে সেই কোৰাণখনক লৈ আজি প্ৰশ্ন উত্থাপিত কৰিছে আৰু তেখেতে অতল এতিয়াও যে কোৰাণখন অধ্যয়ন কৰি তেখেতে সেইখিনি কথা লিখিছে কি ক'ব একেবাৰে সঁচা কথা তেখেতৰ লগত কিছু আগত মোৰ তেখেতৰ লগত কথাও হৈছে মূল কথাটো হ'ল যিখন কিতাপ তেখেতে আচলতে বুজি পোৱা নাই বোধ কৰোঁ এই যে আমি দুখন প্ৰেছ ৰিলিজ আমি ৰিলিজ কৰিছোঁ এই দুয়োখন একাকাৰ কৰা হোৱা নাই সম্পূৰ্ণ এটা বেলেগ কথা গ্ৰন্থমেলাৰ কথাটো সম্পূৰ্ণ বেলেগ কথা গ্ৰন্থমেলাৰ লগত আমাৰ সম্পৰ্ক আমি যিটো অভিযোগ উত্থাপন কৰিছিলোঁ সেইটোৰ ক্ষেত্ৰত আমি গ্ৰন্থমেলাৰ আয়োজকসকলক আহ্বান জনাইছোঁ যে তেওঁলোকে সেইটো কথা অন্তত আমাক কথা দিও কথা ৰখা নাই এটা কথা বেলেগ কথা আৰু তেখেতৰ গ্ৰন্থ সম্পৰ্কীয় কথাটো বেলেগ আৰু ইয়াতে এটাই মাত্ৰ মিল আছে সেই মিলটো হ'ল সেই গ্ৰন্থমেলাতেই যিবোৰ কিতাপ বিক্ৰী কৰি থকা হৈছে অৰ্থাৎ গ্ৰন্থমেলাত বিক্ৰী কৰি থকা হৈছে একদম বিকৃত কোৰাণ শ্বৰীফৰ ৱৰ্ডিং চেঞ্জ কৰি তাত বিকৃত কৰা হৈছে বিকৃত কৰি তাতে বিক্ৰী কৰি থকা হৈছে আমি সেইটো তেওঁলোকক বন্ধ কৰিবৰ কাৰণে আজি বছৰ 2 বছৰ আগতেই তেওঁলোকক অনুৰোধ জনাইছিলোঁ আচ্ছা সেই কিতাপে ডক্টৰ জহুৰুল হকৰ কিতাপ যাতে বিক্ৰী কৰি থকা হৈছিল আৰু এখেতৰ কিতাপত নিজে উল্লেখ কৰিছে আপোনালোকে চাব পাৰে ডক্টৰ জহুৰুল হকৰ কিতাপৰ কথা উল্লেখ কৰিছে যে তেওঁ পঢ়িছে সেইখন ইয়াক বাহিৰৰ আৰু দুজন ৰাইটাৰৰ কথাও তেওঁ লিখিছে সেই দুজন ৰাইটাৰৰ কথা বাৰু মই আনাই নাই কিন্তু এই কিতাপখন গ্ৰন্থমেলাত বিক্ৰী হৈ আছে সেইকাৰণে আমি গ্ৰন্থমেলাৰ আয়োজকসকলক আহ্বান জনাইছোঁ যে অন্তত তেওঁলোকে যিহেতু আজিৰ পৰা 2 বছৰ আগতে মোক সেই কথাটো কৈছিল আমাক সেই কথাটো কৈছিল আমি লিখিতভাৱে তেওঁলোকক জনাইছোঁ আপুনি যোৱা বছৰতে কৈছে 2 বছৰ কেনেকৈ হ'ব যোৱা বছৰ তেখেতসকলে এটা এপ্লিকেশ্যন দিছিল এইটোৱে পাহৰিছে তেখেতসকলে যোৱা বছৰ আমাক কৈছিলে এইটো লৈ যিখন কোৰাণ তেতিয়া আমি কৈছোঁ যে চাওক আমিতো কিতাপ বেন কৰিব নোৱাৰোঁ আমাৰ সেইটো পাৱাৰ নাই কিন্তু অসম চৰকাৰৰ আছে ন্যায়ালয়ৰ আছে ন্যায়ালয়ৰ পৰা লৈ আহক আমি উলিয়াব পাৰিম এতিয়া তেখেতসকলে আমাৰ তাতে ধৰক আজি বিবেকানন্দ কেন্দ্ৰ কৰিছে শুনক ডাঙৰীয়া শুনক ন কি কথা দিছোঁ আমি কথা দিয়া নাই আমাক কিবা লিখিত দিছোঁ নেকি নাই দিয়া নাই কোনো লিখিত প্ৰতিশ্ৰুতি আপোনালোকে এনে পাই গ'ল নেকি নেকি তেওঁলোকে নিজেই কৈছে কি কৈছো এটা কথা আছে তাতে তেওঁলোকে এই কথা নিজেই স্বীকাৰ কৰিছে নিজেই কৈছে ঠিক আছে বাৰু আমি চাই ল'ম
আৰু তাতে এজন আয়োজকসকলৰ ভিতৰত এজন মুছলমান হেৰিও আছিলে আমাৰ বহুত কেইজন আছে আমাৰ ওলাছামৰ এজনক দায়িত্ব দিছিল তেওঁ নিজেও ইমান মিছা কথা নক'ব বুজিছে ডাঙৰীয়া ইমান মিছা কথা নক'ব আপুনি যোৱা বছৰ আপুনি ক'লে 2 বছৰ আগত কৈছে মই কৈছোঁ যে যোৱা বছৰ কৈছে আপোনালোকে গৈছিলে শুনক কথাটো এনেই নক'ব আমি শুনক আমি হেৰি নহয় তেখেতসকল আপোনালোকৰ ওচৰলৈকে গৈছে কথা শুনাই নাই এনেই মিছা কথা নক'ব এনেই মিছা কথা নক'ব মিছা কথা আপোনালোকে নক'ব আপোনালোকে এজন মানুহক যিজনক আমাৰ কাৰণে হেৰি কৰিছিলে আমাৰ লগত দায়িত্ব দিছিলে সেইজনক কিয় আহিব দিলে আমি কোনো দায়িত্ব দিয়া তেওঁলোকৰ লগত আলোচনা কৰিলে কোনো দায়িত্ব দিয়া নাই কোনো শুনক আমি কৈছোঁ যে আল্টিমেটলি কথা সেইটোৱেই হয় আমি যিটো দাবী কৰিছোঁ সেইটোৱেই হয় আল্টিমেটলি আমি যিটো দাবী কৰিছোঁ সেইটোৱেই হয় তো আপোনালোকে ছ'চিয়েল ৰেছপঞ্চিবিলিটি আপোনালোকৰ কেৱল আপোনালোকে ব্যৱসায়ৰ কথাই বুজে ব্যৱসায়ক বাহিৰে আপোনালোকৰ ছ'চিয়েল ৰেছপঞ্চিবিলিটি আপুনি বুজিয়ে নাপায় সমগ্ৰ মানে বিয় যাম তেতিয়াহ'লে আহিল আপুনি আপোনাৰ কথাটো এই ধৰণৰ আপোনালোকে এটা ডাঙৰ সংগঠন গতিকে সেই ক্ষেত্ৰত যদি আপোনালোকে অভিযোগ দিছিল আচলতে মই ভাবোঁ আজি যদি আপোনালোকৰ কিবা লিখিত থাকিলেহেঁতেন সুবিধা হ'লহেঁতেন আপোনাৰ কথাটো কওঁতে সুবিধা হ'লহেঁতেন এতিয়া মৌখিক কথাৰ কাৰণে আপোনাৰ কথা কোনে বিশ্বাস কৰে তেখেতৰ কথা কোনে বিশ্বাস কৰে সেই ধৰণৰ হ'ব প্ৰেছ ৰিলিজ দিছোঁ তেওঁলোকৰ যিখন এপ্লিকেশ্যন মই নাজানো আপোনালোকে ইয়াতে তেওঁলোককো মাতিছে আৰু তেওঁলোকৰ সন্মুখত মোক কিন্তু কোৱা হোৱা নাই যিজন কৈছিলে মই এপ্লিকেশ্যনখন লৈ আহিলোঁ এপ্লিকেশ্যন কপি আছে আমাৰ তাত অফিচত আপোনাক লাগে যদি এতিয়াই আনাই ল'ব পাৰিম তেখেতসকলে ৰিচিভ কৰিছে তেখেতে ৰিচিভ কৰিছে চাইন কৰি দিছে আমি কিন্তু কি দিছিলে ৰিপ্লাই সেইটো চাগে নাই সেইটোতো লিখিতভাৱে নিদিয়ে সেইটোতো লিখিতভাৱে নিদিয়ে তেওঁলোকৰ কাৰ্যালয়ত বহি তেওঁলোকে আস্থা আমি এতিয়া প্ৰসংগলৈকে আহিছোঁ এতিয়া আপুনি এইটো ক'ব বিচাৰিব নেকি যে সেই কোৰাণখনক যিখন বিকৃত কোৰাণ বুলি আপোনালোকে কৈছে যিধৰণে বিক্ৰী হৈ আছে সেই কোৰাণখনৰ ওপৰত ভিত্তি কৰি সত্যৰঞ্জন বৰাই এই গ্ৰন্থখন লিখিছে আৰু সেইবাবে তেখেতে লিখা কথাবিলাক ভুল সেই কথা ক'ব নে কোৰাণত এই ধৰণৰ কথা এখেতে অভিযোগ দিয়া ধৰণে সেই ধৰণৰ কথা নাই কোনটো সত্য সেইখনো লগত আছে আমি এই কথাটো কৈছোঁ আমি সেইটো এটা সম্পূৰ্ণ বেলেগ চিপায়াৰ বিষয় যেনেকৈ সত্যৰঞ্জন বৰা ডাঙৰীয়াই কৈছে দুইটা একাকাৰ নহয় তেওঁ প্ৰেছ ৰিলিজ দুখন দেখিলেই গম পাব দুখন প্ৰেছ ৰিলিজ মোৰ তাত আছে সত্যৰঞ্জন বৰাই দেখিলেই প্ৰসংগটো সম্পূৰ্ণ বেলেগ এইটো আমি তেওঁলোকক এটা আহ্বান জনাইছোঁ যে আপোনালোকে অন্ততঃ আমাৰ এই কথাটো ছ'চিয়েল ৰেছপঞ্চিবিলিটি আপোনালোকে কৰক এই আহ্বানটো আপোনালোকে মানক আৰু আপোনালোকে আমাক আশ্বাস দিছিল এইটো কথা তেওঁলোকলৈ আমাৰ এপিল 2 নম্বৰ কথাটো হ'ল সত্যৰঞ্জন বৰাৰ যি কিতাপ সত্যৰঞ্জন বৰাৰ যি গ্ৰন্থ এই গ্ৰন্থ সম্পৰ্কে আমি আগতেই আলোচনা কৰিছোঁ যে ইয়াতে যিবোৰ কথা লিখা হৈছে যিবোৰ কথা উত্থাপন কৰা হৈছে তেওঁ আগতেও কৈছে ইয়াতে প্ৰায় 50টা আয়াতৰ 52টা আয়াতৰ কথা তেওঁ ইয়াতে উত্থাপন কৰিছে এই 52টা যি আয়াত ইয়াৰ পৰা 40টা আয়াতটো মই নিজেই দেখিছোঁ যে এইটো দয়ানন্দ সৰস্বতীৰ কিতাপৰ পৰা লোৱা নহ'লেও দয়ানন্দ সৰস্বতীয়ে আগতে উত্থাপন কৰিছে ইয়াক বাহিৰেও বাকী অৰুণ চুৰী বা তেনেকুৱা স্বামী লক্ষ্মীজী কেইবাজনো এনেধৰণৰ এইবোৰ কথা এইবোৰ অভিযোগ উত্থাপন কৰিছে আৰু সেইবোৰৰ উত্তৰো অজস্ৰ কিতাপ ওলাইছে প্ৰায় 1000 কিতাপ ওলাই গৈছে মই তেখেতকো আহ্বান জনাইছোঁ যে তেখেতক আমাৰ ফালৰ পৰা আমি এটা কথা কৈছিলোঁ যে এইখন কিতাপত যিবোৰ কথা আপুনি উত্থাপন কৰিছে দুটা ৱে হ'ব পাৰে এটা ৱে হ'ব পাৰে এই কথাবোৰ যে উত্থাপন আপুনি কৰিছে এইবোৰ কথা যদি সঁচাকৈ যদি মানে আপুনি উত্থাপন কৰা ধৰণে নহয় আৰু আপুনি ভুল উত্থাপন কৰিছে তেতিয়া আপুনি কি ইছলাম গ্ৰহণ কৰিবনে ঠিক আছে এটা প্ৰশ্ন আছে মানি ল'বনে নাম্বাৰ 1 দুটা ৰাস্তা হ'ব পাৰে আনটো ৰাস্তা হ'ব পাৰে নহয় মই ইয়াত অটল আছোঁ এইখিনি কথা এনেকুৱাই হ'ব আৰু পৃথিৱীৰ ভিতৰত যোন কোনোই মোক যুক্তি দিলেও বা কোনোই সন্মান কৰিব খুজিলেও সেইবোৰ মই নামানো মোৰ কথাত মই অটল এই বুলি যদি তেওঁ থাকে তেতিয়াহ'লে পৃথিৱীৰ ভিতৰত তেওঁ যদি নিজকে জ্ঞানী বুলি ভাবে নিশ্চয় তেখেত এজন জ্ঞানী মানুহ তেখেতজন ৰাইটাৰ সেই কামটো হয়তো তেওঁ নিশ্চয় নকৰিব আৰু আমি এই কথাটো ৰাখিছোঁ যে আমি প্ৰত্যাহ্বান যিহেতু জনাইছোঁ আৰু তেখেতে অলৰেডি তেখেতে এইটো ডিক্লাৰো কৰিছে যে আপোনালোকে যদি ভুল বুলি প্ৰতিপন্ন কৰিব পাৰে তেতিয়াহ'লে মই ইছলাম গ্ৰহণ কৰিম তেওঁ কৈছে এইটো আচলতে আমি ডাইৰেক্ট অন কেমেৰা ক'বলগীয়া কথা নাছিল অন কেমেৰা ক'বলগীয়া কথা নাছিল এইটো ধৰ্মান্তকৰণৰ কথা এইটো চবে ৰাইজক মই অনুৰোধ জনাম ধৰ্মান্তকৰণ বুলি এইটো নাভাবিব এইটো এটা যুক্তিৰ কথাহে যুক্তিৰ লগত আচ্ছা কথাটো হ'ল কি
যে এখেতে যেহেতু প্ৰত্যাহ্বান গ্ৰহণ কৰিছে এতিয়া আমাৰ দায়িত্ব হ'ব আমি এই কিতাপখনৰ প্ৰতিটো কথাৰ তেওঁৰ এনসাৰ দি তেখেতক অৱগত আমি তেখেতক কৰাব লাগিব মই তেখেতক এইখিনি কথা আমি কৈছিলোঁ লেট মি ফিনিছ মই এইখিনি কথাটো কৈছিলোঁ যে আপোনাৰ ইয়াতে যিখিনি কিতাপখনৰ ভিতৰত যিখিনি কথা আছে কিতাপখনৰ বাহিৰত পাতনিত তেখেতে একান্তই ব্যক্তিগত কথা কিছু উল্লেখ কৰিছে একান্তই ব্যক্তিগত কথা নিজস্ব কথা তাৰ প্ৰথম সেন্টেন্সটোত তেওঁ লিখিছে মই মুছলমান বিদ্বেষী নহওঁ মই উৎকট হিন্দুত্ববাদীও নহওঁ তেওঁ খুব শুদ্ধ কথা একদম সাৱলীল ভাষাত তেওঁ নিজৰ ব্যক্ত কৰিছে কিন্তু পৰৱৰ্তী তৃতীয় নম্বৰ যিটো পেৰা এই পেৰাটোত তেওঁ লিখিছে অৱশ্যে মই যিহেতু এজন গৌৰৱান্বিত হিন্দু আৰু স্বাভিমানী অসমীয়া গতিকে আপোনাসবে পঞ্চাতেই মোক হিন্দু ধৰ্মৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা ধাৰণা কৰিব পাৰে সেয়া খুব স্বাভাৱিক কিয়নো যিকোনো মূল্যৰ কিংবা অপবাদৰ ভয়ত মইতো মোৰ আইৰ গৰ্ভ লজ্জিত কৰিব নোৱাৰোঁ যি মাতৃৰ গৰ্ভ হিন্দু সংস্কৃতি আৰু হিন্দু সংস্কাৰৰ দ্বাৰা পৰিচালিত অৰ্থাৎ তেওঁ কি ক'ব খুজিছে তেওঁৰ কিতাপখনতেই স্ববিৰোধী কথা এঠাইত তেওঁ কৈছে মই মুছলমান বিদ্বেষীও নহওঁ সেইটো আৰু বেলেগ কথা মই উৎকট হিন্দুত্ববাদীও নহওঁ আন ঠাইত তেওঁ কৈছে হিন্দুত্ববাদক বাহিৰে বাকী কোনো সংস্কৃতি তেওঁ মানি ল'ব নোখোজে কোনো সংস্কৃতি আইৰ গৰ্ভ কলংকিত কৰিব নোখোজে অৰ্থাৎ এইখন ভাৰতবৰ্ষত বা অসমত অন্য কোনো সংস্কৃতিয়েই তেওঁ মানি ল'ব নোখোজে তেওঁৰ কথাটো স্ববিৰোধী কথা মই ইয়াতে এইটো পাতনি মোৰ একান্ত ব্যক্তিগত প্ৰত্যেকজন লেখকৰ এতিয়া মই কথাখিনি কৈ দিওঁ একান্ত ব্যক্তিগত কথাখিনি মই কৈছো আপুনি কৈ থাকিলে বেছি সময় নাই এতিয়া মোক উত্তৰটো শুনি লওক পাতনিৰ উত্তৰটো দিলে হ'ল কথাখিনি কৈছো মই যেতিয়া কৈছো মই অসমীয়া মই হিন্দু সেইটো তাত মোক আপোনাক মই সেইটো কথাটো স্পষ্ট প্ৰত্যেকটো কথা স্পষ্ট কৰিছো কোনো কথা লুকাই ৰাখিব খোজা নাই ভাৰতবৰ্ষত মই জন্মগ্ৰহণ কৰি যদি ভাৰতীয় সংস্কৃতিটোক মই নস্বাত কৰোঁ তেতিয়াহ'লে মোক সিউডো সেকুলাৰ বুলি ক'ব বা মোক আপুনি মানে হিপক্ৰেসি বুলি ক'ব হিপক্ৰেসি হ'ব এটো ভাৰতীয় সংস্কৃতি একত ফলে যে আন সংস্কৃতি নাই কোৱা সকলো সংস্কৃতি ইয়াত আপুনি হেতে ভুল কৰিছে তাত আপুনি এইটোৱে ভুল কৰিছে আপুনি হেতু ভুল কৰিছে এইটো আপুনি কৰিলে মই এটা কোৱা কিতাপৰ কথা বলা এতিয়া ঠিক আছে আপুনি স্ববিৰোধী কথা আমি আপুনি এঠাই দাবী কৰিলে মই কৰা নাই এতিয়া মূল কথা তেওঁ কৈছে যে এই আল কুৰানখন এটা কুৰান এতিয়া এইটো বিষয় লাহ আপুনি এই বিষয়টো বাৰে বাৰে এৰাই চলি মোৰ পাতনিৰ সম্পূৰ্ণ ব্যক্তিগত ডাক্তৰ জহুৰুল হকৰ এইখন বোলে অসমীয়া অনুবাদখন কৈছে তেওঁলোকে বেন কৰি থৈছে এইখন মই কেতিয়া কিনিছো জানে বিনা লাইব্ৰেৰীৰ পৰা 23 এটো এটা আপুনি ভুল কথা কৈছে বেন কৰি থোৱা আৰু কৈছে এইখন 2018ত তেওঁলোকৰ এডিশ্যন ওলাইছে 2018 ডিসেম্বৰত মানে ঠিক এক বছৰ হোৱা নাই এডিশ্যন ওলাইছে তে এইখন গ্ৰহণযোগ্য যদি নহয় দোকানত কিয় আছে এইখন এক নম্বৰ তেওঁ বাৰে বাৰে এইখনৰ কথা কৈছে এইখনৰ কথা নকয় যিখন তেওঁলোকৰ বাংলাদেশত যিখন তেওঁলোকৰ মাদ্ৰাসাত পঢ়ায় এইখন মই এইখনতো পঢ়িছোঁ এতিয়া দুইখন কম্পেয়াৰ কৰি যদি মই দেখুৱাই দিওঁ তেতিয়াহ'লে তেওঁ মোক সেই উত্তৰ দিব পাৰিবনে আৰু মই ইংৰাজীখনৰ কথাও কৈছোঁ তেওঁ বাৰে বাৰে জহুৰুল হকৰ কথা কয় কিন্তু এই দুখনৰ কথা তেওঁ কিয় নকয় কাৰণ আটাইকেইখন মই কম্পেয়াৰ কৰিছোঁ আটাইকেইখনৰ কথা তেওঁ ক'ব পৰা নাই কিয় তেওঁ কেৱল এখনতে কিয় লাগি আছে আৰু এই তিনিওখন গ্ৰন্থত যি কথাখিনি আছে এতিয়া সেই তিনিওখন গ্ৰন্থৰ পৰা মই যি বুজিছোঁ মোৰ বুজাটো মোৰ ধাৰণাটো শুদ্ধ নহ'বও পাৰে হেতু মই শুদ্ধ বুলি কোৱা নাই একানে প্ৰকাণ্ড কোৱেশ্চন মাৰ্ক মই ৰাখি থৈছো আমি কেনে কৈ যাম আপুনি যি কেইজনৰ কথা উল্লেখ কৰিছে সেই কিতাপত পাতনিত মানে কেইজন যিখিনি লিখা হৈছে আমি এটা কথা মই পাতনিতে লিখিছো আপুনি এটা মিছা কথা কৈছে আপুনি আলহাজ মৌলানা একে মনসুৰ ৰহমান মুন্সি সাহাবৰ পবিত্ৰ কুৰান শৰীফৰ বাংলা অনুবাদ আৰু মৌলভী চেৰাৰীৰ হলি কুৰানৰ ইংৰাজী অনুবাদখনো চকু ফুৰাইছো মই পঢ়িছো সেই দুখনৰ কথা আপুনি কিয় কোৱা নাই ডেফিনেটলি আপুনি শুনক আপুনি প্ৰেছ মিটতো সেই কথাটো কিয় নকলে আপুনি নাই সেই কথাটো আন্ধাৰত কিয় আপুনি এখন কিয় ৰাখিলে এইটো কথা স্পষ্ট কৰা জৰুৰী নহয় মই এতিয়া স্পষ্ট কৰি আপোনাক কৈছো স্পষ্ট কৰি শুনক স্পষ্ট কৰি এজন মানুহে তিনিখন কিতাপ পঢ়িছে মই এখন কিতাপৰ কথা উল্লেখ কৰিছো ডেফিনেটলি মই এখন কথা উল্লেখ কৰিছো মই এইটো স্বীকাৰ কৰিছো বাকি কিতাপৰ কথা কৈছে সেই কিতাপ কেইখনৰ ওপৰত ভিত্তি কৰি যি ধৰণৰ কথা লিখিছে সেই কথাটো সঁচা নে মিছা সেই প্ৰসংগ মানে স্পষ্টকে সেই ধৰণে কওক যে এই কথাবিলাক ইছলাম বা কোৰানত নাই সম্পূৰ্ণ কোৰানত নাই এতিয়া হলে মই এটা কথা কোৰানত নাই বুলি কৈছে মই এটা আয়াত আপুনি যেনেকৈ ইছলামৰ বিৰুদ্ধে লিখিছে
মই উলিয়াও দুটামান বস্তু এই কোৰাণ শৰীফ কেইখনো ট্ৰান্সলেট কৰা হৈছে ইছলামৰ বিৰুদ্ধে আৰু নন মুছলিমে আচ্ছা একজন নন মুছলিম একজন নন মুছলিম দেখক নামটো আৰবী হলে মুছলিম নহয় ডক্টৰ জহুৰুল না কিন্তু তেখেতসকল মুছলিম নহয় বুলি ক'ব না হৈছে নে কিবা মই আহিম আপোনাৰ ওচৰলৈ কিন্তু মই এবাৰ নাই আসমা বেগমৰ ওচৰলৈ আহিব বিচাৰিছো এবাৰ আহিম আপোনালোকৰ ওচৰলৈ আসমা বেগমৰ ওচৰলৈ এইখানে আহিব বিচাৰিছো তেখেতে যি ধৰণৰ বেতুপাততে আছে উল্লেখ আছে নাৰীৰ প্ৰসংগ উত্থাপন কৰা হৈছে কোৰাণত মই বিভিন্ন প্ৰসংগ আছে লাহে লাহে আমি উত্থাপন কৰিম মই বিপুল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈকে যাম মধ্যযুগত হয়তো এটা মধ্যযুগত চিন্তাধাৰাৰ মাজত এনেকুৱাও নহয় যে হিন্দু ধৰ্মতো নাৰীক উচ্চ স্থান দিয়া হৈছিল বিভিন্ন গ্ৰন্থত কি প্ৰসংগ আছে বিপুল শৰ্মা ডাঙৰীয়াই ক'ব কিন্তু মই আপোনাৰ পৰা জানিব বিচাৰিছো ইছলাম আৰু কোৰাণৰ মতে সমগ্ৰ নাৰী জাতি কেৱল সন্তান জন্ম দিয়া যন্ত্ৰ যৌন কৰ্মী এই ধৰণে কোৰাণত উল্লেখ আছে বুলি তেখেতে উল্লেখ কৰি ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ বুলি সেই ধৰণে সেই বুলি বাক্যটো নাই মোৰ অনুভৱটো হয় অনুবাদ যিখিনি বাক্য যিখিনি আছে আয়াতত যিখিনি কথা আছে সেই কথাখিনিৰ এইটো স্পষ্ট হয় সেইটোহে মই ক'ম আপোনাক ঠিক আছে আসমা বেগম আপুনি কি অনুভৱ কৰে একচুৱেলি মই নিজে এগৰাকী মুছলিম মই বহুত ট্ৰাই কৰিছিলোঁ কোৰাণ শৰীফখন ট্ৰান্সলেট কৰিবৰ কাৰণে কিন্তু একচুৱেলি কোৰাণ শৰীফৰ ওপৰত আমি এনেকুৱা মন্তব্য দিয়াৰ অধিকাৰ আমাৰ নাই গতিকে সেই মই দুই এটা পাত মই ট্ৰান্সলেট কৰি পেলাই মই এইটো বন্ধ কৰি দিছিলোঁ কাৰণ মোৰ ভয় লাগিছিলে তাতে যে জবৰ অকণমান যদি মই কৈ আছোঁ অকণমান যদি যে আৰু জবৰ উল্টা পুল্টা হৈ যায় তেনেহ'লে বস্তুটোৰ মিনিংটো চেঞ্জ হৈ যায় এতিয়া তেওঁ এটা কৈছে মানে কি হেৰি উৰ্বৰা বা শস্য খেতি কিন্তু ক্ষেত্ৰফল আৰু ক্ষেত্ৰস্বৰূপ এইটো এটা দুটা বেলেগ মিনিং কিন্তু বস্তুটো যেতিয়া এনেকৈ আহি যায় অসমীয়াত যেতিয়া আমি চিধাকৈ লৈ আহোঁ তেতিয়া যদি শস্য খেতিৰ লগত তুলনা কৰা হয় মানে মেচিন হয় বাচ্চা পৈদা কৰা একচুৱেলি তেনেকুৱা নহয় উৰ্বৰা শস্য স্বৰূপ এইটো এটা এনেকুৱা এটা হেৰি কৰা যায় হৈছে যে সন্তান কেৱল মহিলাহে জন্ম দিব পাৰে আৰু তেওঁক যেনেকৈ খেতিয়কে উৰ্বৰা হেৰিত ধুনীয়াকৈ শস্য শ্যামলা হয় পুষ্ট পৰিপুষ্ট হয় মাতৃয়ে যেনেকৈ শস্যখিনিক ধুনীয়াকৈ ডাঙৰ কৰে সেই তাৰ লগতহে মাতৃৰ লগত তুলনা কৰা হৈছিলে একচুৱেলি হেল্ডি মই সেইটোৱে কৈছোঁ যোনটো কোৰাণ শৰীফত লিখা আছে ইয়াতে তাৰপিছত কি হৈছে শস্য স্বৰূপ এনেকৈ কৈছে যে মাতৃত্ব ধাৰণাৰ ক্ষমতা খালী মহিলাৰহে আছে গতিকে মহিলাক এই প্ৰকৃতিৰ লগত আপোনাৰ তুলনা কৰা হৈছে শস্য স্বৰূপ উৰ্বৰা তাৰমানে তেওঁহে জন্ম দিয়ক ক্ষমতা তেওঁৰহে আছে কিন্তু মই সেইকাৰণে কোৰাণ শৰীফখন লিখা হেৰি কৰি দিছোঁ এই যে জবৰ অকণমান কিবা এটা হেৰি হ'লে কাৰণ এৰাবিক এণ্ড ইংলিছ এণ্ড আছমিছ তাৰ মাজত বহুত আপোনাৰ পাৰ্থক্য আছে ভাঙনিত বহুত সমস্যা অকণমান যদি আপুনি কমাটো অকণমান এটা আখৰৰ আগত দি দিয়া যায় গোটেই চেণ্টেন্সটোৱে মানে চেঞ্জ হৈ যায় আপুনি এনে অসমীয়াৰ ভাঙনি পঢ়িছেনে বেলেগ মই পঢ়িছোঁ তাত আৰু দিয়া আছে তাৰমানে তেওঁ যে কৈছে খেতি বাচ্চা মেচিন বুলি কোৱা আছে মেচিন বুলি নহয় তেওঁ এটা হেৰিৰ লগত তুলনা কৰা হৈছে যে অকল মহিলাহে আপোনাৰ হেৰিত ক্ষমতা আছে দ্বিতীয়তে মহিলাক আৰু এনেকুৱা অধিকাৰ দিয়া গৈছে ইমানখিনি হেৰি দিয়া গৈছে তেওঁলোকক হেৰিত ৰখা গৈছে যে তেওঁৰ মতৰ অবিহনে তেওঁলোকৰ লগত কোনো আপুনি সম্বন্ধ কৰিব নোৱাৰে তেওঁ যেতিয়া ঋতুস্ৰাৱ হ'ব তেওঁক কোনো ধৰণৰ আপুনি ফ'ৰ্চ কৰিব নোৱাৰে এইটো আজিৰ ডেটত বিজ্ঞানেও মানে আপোনাৰ মতে কোৰাণে মহিলাসকলক যথেষ্ট সন্মান দি থৈ গৈছে একজেক্টলি অকল মহিলাক অপমান কৰা নাই কেতিয়াও নাই আৰু দ্বিতীয়তে মহিলাসকলক চবতকৈ বেছি স্বাৱলম্বী এক মিনিট সত্য মোৰ একচুৱেলি লগৰ হয় মই গম পোৱা নাছিলোঁ মই একচুৱেলি বাহিৰত আছিলোঁ কিতাপখন লিখাৰ কথা তাৰপিছত মই ততালিকাখিনি চালোঁ এতিয়া মহিলাসকলক খালি এই ক্ষেত্ৰতেই নহয় মহিলাসকলক বহুত ক্ষেত্ৰত সন্মান দিয়া গৈছে আনকি আপুনি চাব কোৰাণ শৰীফত এজন দুজনৰ বাহিৰে কোনো মহিলা এনেকৈ নাম উলিওৱা হোৱা নাই কোনোবাই যদি কৈছে অমুকৰ মাতৃ বুলি কৈছে কোনোবাই যদি কৈছে অমুকৰ ভগ্নী বুলি কৈছে গতিকে তেওঁলোকক নামো দিয়া হোৱা নাই পৰ্দা প্ৰথা মানে এইটো নহয় কি তেওঁলোকক ভুৰ্খাৰ মাজত ৰাখিব তেওঁলোকক কৈছে আপোনালোকে তেওঁলোকক আলফুলত ৰাখিব পৰ্দা প্ৰথা সেইটো মানে বেলেগৰ নজৰৰ পৰা তেওঁলোকক আপোনালোকে বচাই ৰাখিব সেইটো এটা পৰ্দা প্ৰথা দ্বিতীয়তে কৈছে আপোনাৰ বিবাহৰ সময়ত যোনটো আপোনাৰ মেহেৰ দিয়ে এতিয়া বিবাহৰ সময়তে বহুতো এনেকুৱা হয় বিয়া হৈ যায় বিচ্ছেদ হৈ গ'লে আপোনাৰ কি হয় বিবাহ বিচ্ছেদ যদি হৈ যায় বিবাহ বিচ্ছেদ হৈ গ'লে যোনটো ইনষ্টেণ্ট ট্ৰিপল তালাক কোৰাণ শৰীফত নাই মানুহে বনাই লোৱা এইটো কিন্তু সেই ট্ৰিপল তালাক দি দিয়ে এজন পুৰুষে তাৰ অগ্ৰাধিকাৰ লয় যেতিয়া আপোনাৰ তেওঁক ট্ৰিপল তালাক দি দিয়ে তেওঁৰ অৱস্থাটো কি হৈ যায় হঠাতে তেওঁ সৰকখন ভাঙি পৰাৰ নিচিনা লাগে আকাশ ভাঙি পৰাৰ নিচিনা লাগে সেই মেহেৰটো যে আছে যদি আপুনি লিগেলি ট্ৰিপল তালাকত যায় তেতিয়া বিয়াৰ সময়ত প্ৰথম তালাকটো দিব যে মই তোমাক কিবা এটা বেয়া পাইছোঁ
তুমি এইটো কাম নকৰিবা মানে ফাৰ্ষ্ট ৱাৰ্নিং চ' ইট টেক্স 3 years টাইম 3 months টাইম তেতিয়া আপোনাক জনাব দুজনৰ মাজত থাকিলে চে হাজবেণ্ড এণ্ড ৱাইফ ছেকেণ্ড যেতিয়া 3 মাহৰ ভিতৰত তেওঁলোকৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং নহ'ল তেতিয়া কি কৰিব দুইজনৰ তেওঁক দ্বিতীয়টো তালাক দিব আৰু দুইজনৰ কি কৰিব ফেমিলিক জনাব মই আপোনাক জাষ্ট ক্লিয়াৰ কৰি দিম মই এটা বিৰতিও ল'ব লাগিব কিন্তু মই ক্লিয়াৰ কৰি দিছো আজি আৰু নাপাতো কাৰণ উচ্চতম ন্যায়ালয়ৰ সেই ন মই হেতুৱে কৈ আছো মানে কেনেকৈ আপোনাক ফাইনেন্সিয়েল হেইটো দিছে নাই মই আহিব লাগিব আপোনালোকৰ ওচৰলৈকে পৰৱৰ্তী সময়ত দিছে মই আপোনাক হেতুৱে ক'ব লৈছো খুব চমুকৈ মই এটা বিৰতি সময় আছে খুব চমুকৈ থাৰ্ডত আপোনাক কি কৰে তেতিয়া কি কৰে গোটেই ফেমিলিক মাতে কাজিক মাতে আৰু সমাজৰ মানুহক মাতে সন্মুখত মেহেৰখিনি ৰাখি পেলাই তেতিয়া তেওঁক বিবাহ আপোনাৰ তালাকটো হৈ যায় বিচ্ছেদটো হৈ যায় চ' ডেট সেই মেহেৰখিনিৰে সি কেন ষ্টাৰ্ট আপ ওৱান বিজনেছ ঠিক আছে ধন্যবাদ মই আহিম আচলতে আত্মবেগনে উল্লেখ কৰিছে যিধৰণে কোৰাণৰ প্ৰসংগ উত্থাপন কৰা হৈছে নাৰীক লৈ তেখেতৰ মতে নাৰীক লৈ কোনো ধৰণৰ বিকৃত মন্তব্য কোৰাণত নাই কোৰাণত নাৰীক সন্মান দিয়া হৈছে সেই ধৰণৰ মন্তব্য সত্যৰঞ্জন বৰাৰ ওচৰলৈকে আহিম এটা চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উত্থাপিত হ'ব এই স্পৰ্শকাতৰ প্ৰসংগ উভতি আহিছোঁ সবিয়াসৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ এখন বিতৰ্কিত গ্ৰন্থক লৈ যিখন গ্ৰন্থ উন্মোচনৰ পিছতে এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে আচলতে কোৰাণ আৰু ইছলাম ধৰ্মৰ কলংকিত কাহিনীবোৰ কলংকিত কথাবোৰ বুলি এই গ্ৰন্থখনৰ নাম লিখক আমাৰ মাজত উপস্থিত আছে সত্যৰঞ্জন বৰা আৰু ইতিমধ্যে চৰ্চিত হৈছে প্ৰসংগটো যে লিখকে কিহৰ ওপৰত ভিত্তি কৰি এই গ্ৰন্থখন লিখিছে কাছিমি ডাঙৰীয়াৰ অভিযোগ যে এই গ্ৰন্থখন যিবোৰ গ্ৰন্থৰ ওপৰত অধ্যয়ন কৰি লিখা হৈছে সেই গ্ৰন্থৰে কিছু অংশ ভুল বা বিকৃত কৰা হৈছে বুলি উত্থাপন কৰিছে ইতিমধ্যে সত্যৰঞ্জন বৰাই স্পষ্টীকৰণ দিছে পুনৰ ৰাখিম তেখেতৰ ওচৰলৈকে কিন্তু এবাৰ মই বিপুল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এখন গ্ৰন্থমেলাৰ বতৰ আৰু তাৰ মাজতে তুমুল বিতৰ্ক আপুনি কি ধৰণে বিশ্লেষণ কৰিছে মই আচলতে ধৰ্মীয় বিষয়বোৰত মানে মতামত দিবলৈ মই টানেই পাওঁ কাৰণ মই যিহেতু কোনো ধৰ্মই মানে মানিব নোখোজোঁ আৰু যিসকলে তাৰমানে ধৰ্ম মানে তেওঁলোকৰ প্ৰতি মোৰ অশ্ৰদ্ধাও নাই কিন্তু মই নিজে একো ধৰ্ম মই নামানো আৰু এই ক্ষেত্ৰত মই মানে সাংঘাতিকভাৱে বিশ্বাস কৰোঁ আমাৰ সাহিত্য একাডেমি বঁটা বিজয়ী ৰবীন্দ্ৰ চৰকাৰৰ মানে শাৰী এটা যে বুদ্ধৰ ভংগীত থিয় হৈ থকা গছজোপাই মোক আজিও ছাঁ দিয়ে নোসোধে মোক মোৰ জাতি ধৰ্ম বৰ্ণৰ পৰিচয় কাৰণ গছে বেদ বাইবেল কোৰাণ নপঢ়ে গছে মানুহৰ দৰে নাঙঠ হ'ব নাজানে গতিকে মই ঠিক এই আদৰ্শটোত বিশ্বাসী কাৰণে ধৰ্মীয় এই কথা বতৰাৰ পৰা মানে কিছু আঁতৰতেই থাকিব খোজোঁ কিন্তু এই ধৰ্মীয় গ্ৰন্থবিলাকৰ আমি কিছু বছৰ আগতে মানে সাংঘাতিকভাৱে পাইছোঁ যে আয়াতুল্লাহ খমেইনিয়ে কেনেকৈ মানে ফটোৱা জাৰি কৰিছিল চেটানিক ভাৰ্চেছৰ বিৰুদ্ধে সলমান ৰুছদিৰ বিৰুদ্ধে এই ধৰণৰ কথা বতৰাবোৰ পাই আছোঁ ভাৰতবৰ্ষৰো বিভিন্ন ক্ষেত্ৰত আনকি আটাইতকৈ বেছি তীব্ৰ যে আমাৰ বন্ধু নলবাৰীৰ আব্দুল মজিদে লিখা মানে ইছলাম সম্পৰ্কীয় 2-4টা প্ৰবন্ধৰ কাৰণে তেওঁক মানে ফটোৱা জাৰি কৰা হৈছিল এই ধৰণৰ ঘটনাবোৰ আমি পায়ে আছোঁ যে এই ধৰণৰ হয় আচলতে ধৰ্মীয় যেতিয়া সংকীৰ্ণ হৈ আহে তাৰ বহল উদ্দেশ্যটো যেতিয়া তাৰ মানে নোহোৱা হৈ যায় আজি পবিত্ৰ কোৰাণ শ্বৰীফৰ যেনেধৰণে মানে আসমাই যেনেকৈ উল্লেখ কৰিছে কাছিমে যেনেকৈ উল্লেখ কৰিছে আসমাই ইমান ধুনীয়াকৈ কৈছে যে নাৰীৰ স্বাধীনতা সম্পৰ্কত ইমান বহলভাৱে তাত কোৱা আছে নাৰীৰ ফাইনেন্সিয়েল মানে সম্পৰ্কত তাৰমানে কোৱা আছে এই গোটেইবোৰ থকাৰ পাছতো প্ৰেক্টিকেল ফিল্ডখনত আমি সেইবোৰ নাপাওঁ কিয় প্ৰেক্টিকেল ফিল্ডখনত আমি নাপাওঁ এইকাৰণে যে ইছলাম ধৰ্ম আজি এই যে পৃথিৱীৰ বিভিন্ন ঠাইলৈ প্ৰসাৰিত হৈছে এইটো কিন্তু কাছিমিহঁতৰ এই সংগঠনবোৰৰ কাৰণে হোৱা নাই এই গোটেই ঘটনাবোৰ হৈছে নৱম শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ ভিতৰত আৰবীয় পণ্ডিতসকলে যেনেকৈ তাৰমানে ইছলামীয় সংস্কৃতিৰ মাজলৈ পৃথিৱীৰ সকলো সভ্যতা সংস্কৃতিক লৈ যোৱাৰ প্ৰয়াস কৰিছিল আৰু লৈ যোৱাৰ প্ৰয়াস কৰিছিল কাৰণে দশম শতিকাতে গীতা সংস্কৃতি মানে আৰবিকলৈ অনুবাদ হৈছিল বেদ অনুবাদ হৈছে ৰামায়ণ অনুবাদ হৈছে মহাভাৰত অনুবাদ হৈছে এই গোটেই কামখিনি হৈছিল নৱম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈ আৰু ত্ৰয়োদশ শতিকাৰ পাছত যেতিয়া তাৰমানে চিনাৰিঅ' চেঞ্জ হৈছে ধৰ্মত যেতিয়া ধৰ্মান্ধতা বেছিকৈ আহিছে তেওঁলোকে কৈছে যে নহয় আমাক এইবিলাক সাহিত্য সংস্কৃতি বিজ্ঞান ৰসায়ন আমাক এইবিলাক একো নালাগে আমাক লাগে আমাৰ ধৰ্মৰ কাৰণে আমাৰ একমাত্ৰ জ্ঞানৰ কিতাপ আছে আমাৰ কোৰাণ শ্বৰীফ সেইখনেই যথেষ্ট আমাৰ বিচাৰৰ কাৰণে আমাৰ শৰীয়ত আছে হদিছ আছে আমি এই ধৰণে মানে আমি অনুসৰণ কৰি আমি আমাক নিজকে গঢ় দিব লাগিব
আৰু এইটোৰ কাৰণে যেতিয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা পাইছে সেই ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰ পিছত আজি ইছলাম আহি তাৰমানে কেৱল ইছলাম নহয় সকলো ধৰ্মৰে ধৰ্মান্ধতাই আনি আজি আমাক আইচিছৰ জন্ম দিছে, বকো হাৰামৰ জন্ম দিছে, জৈচ ই মহম্মদৰ জন্ম দিছে, বজৰঙৰ সৃষ্টি কৰিছে, শিৱসেনাৰ সৃষ্টি কৰিছে। এই গোটেই ঘটনাবোৰ মানে সৃষ্টিৰ আঁৰতে হৈছে যে ধৰ্মীয় সামগ্ৰিক ধাৰণাটো যেতিয়া ক্ৰমাৎ তাৰ মানে এই বিশাল ধাৰণা এটাক সংকীৰ্ণ কৰি আনি নিজৰ মতে যেতিয়া মানে লৈ যোৱা হ'ব। কাছিমি ডাঙৰীয়াই ডাঙৰ অভিযোগ কৰিছে যে এই ডক্টৰ জহিৰুল হকৰ তাৰ মানে এইখন তাৰ মানে হেৰি নহয়, জহিৰুল হকেই নহয়, জহিৰুল হকে যেনিবা কোৰাণ শ্বৰীফখনৰ কথাটো কৈছে। MC চাগলা ভাৰতবৰ্ষৰ মানে ৰিটায়াৰ্ড চিফ জাষ্টিছ MC চাগলাই বাৰে বাৰে কৈছে গোটেই জীৱনত যে মই মদ আৰু গাহৰি নহ'লে মই হেৰিয়ে কৰিব নোৱাৰিলোহেঁতেন, কাম কৰিব নোৱাৰিলোঁ। তেওঁৰ ওপৰততো ফটোৱা জাৰি কৰিবৰ কাৰণে কোনো যোৱা নাই। আমাৰ গাঁৱত সিদিনা ছোৱালী এজনীয়ে নচা কাৰণে তাত জামাতে মুছলমান জামাত বহি পেলাই কৈছে যে এইটো মানে হেৰি নিষিদ্ধ হাৰাম, এইটো কৰিব নোৱাৰোঁ। সেই একে কথাখিনিতো আমি মানে হিন্দী চিনেমাৰ চলচ্চিত্ৰৰ মানে অভিনেত্ৰী এগৰাকীক ক'ব পৰা নাই। গতিকে আমাৰ সংকীৰ্ণতাটো আহিছে আমাৰ অজ্ঞানতা য'ত আছে, য'ত আমি তাৰ মানে মৌলবীবিলাককে আমি সাংঘাতিক হেৰি বুলি ভাবোঁ, ঠিক আমাৰ তাতে পুৰোহিতবিলাকেও ঠিক একে কামেই কৰিছে। ঠিক এই ধৰণৰ এক মিনিট এটা কথা মই স্পষ্ট কৰি দিব খুজিছে। ইয়াতে যিটো ফটোৱাৰ কথা কৈছে, আচলতে আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, ফটোৱা শব্দটোৰ অৰ্থটো মই তেখেতক নকওঁ, আজিৰ দুনিয়াত আজি ফটোৱা শব্দটোৰ অৰ্থটোৱে আচলতে বুজি নাপায়। আজি মই কিবা এটা কাৰণত এটা প্ৰতিবাদ কৰিছোঁ, মোৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, যেনেকৈ তেওঁৰ লিখাৰ অধিকাৰ আছে, মোৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। আচ্ছা, মই এজন আস্তিক হিচাপে তেওঁৰ কথাত প্ৰতিবাদ কৰিলোঁ। এতিয়া এই প্ৰতিবাদটোক যদি তেওঁ ফটোৱা বুলি বিশ্লেষণ কৰে, ই অত্যন্ত গলত। ফটোৱা কাক কোৱা হয়? কোনোবা এখন অনুষ্ঠানে ইছলাম ধৰ্মীয় কোনোবা কথাত ডাইৰেক্ট ৰুলটো লিখি চিলমোহৰ মাৰি দিব লাগিব, তাক ফটোৱা বুলি কয়। তেওঁ যিটো কথা কৈছে খোমেনিৰ কথা, খোমেনিয়ে সেইটো সময়তে আমি প্ৰতিবাদ কৰিছোঁ। খোমেনিয়ে বহুত ডাঙৰ ভুল কৰিলে, বহুত ডাঙৰ এটা ভুল কৰিছে। খোমেনিয়ে এই কামটো কৰিব নালাগিছিল, কিন্তু খোমেনিৰ ফটোৱা বুলি তেওঁ উল্লেখ কৰিছে। খোমেনি ফটোৱা দিছিল নেকি? তেওঁ ৰাষ্ট্ৰপতি আছিল, তেওঁ ইৰাণৰ ৰাষ্ট্ৰপতি আছিল, এটা হুকুম দিছিল। কোনো এজন ছলমান ৰুছদি হওক বা তছলিমা নাছৰিন হওক, তেওঁ যিসকলৰ নাম লৈছে, ইছলামত এনেকৈ ফটোৱা দিয়াৰ কোনো ছিষ্টেমেই নাই। কিন্তু তছলিমা নাছৰিনক এবাৰ লগ ধৰিছিলোঁ। তছলিমা নাছৰিনক হোটেল ময়ূৰ কলকাতাত, মই তালৈ কলকাতা বুক ফেয়াৰলৈ যাওঁতে তাতে তেখেতক লগ ধৰিছিলোঁ। আৰু লগ ধৰি মই তেখেতক কৈছিলোঁ যে আপোনাৰ প্ৰতিখন কিতাপৰ পিছফালে লিখা থাকে যে মৌলবাদীৰ ফটোৱা, মৌলবাদীৰ ফটোৱা। এই মৌলবাদী দি আপুনি কাক মিন কৰিব খুজিছে? তেতিয়া তেখেতে কৈছিল আপনাদের মতো যারা মোল্লা আছে, মৌলবী আছে, মোল্লা মৌলবীরা। তেতিয়া মই ক'লো, কোন মোল্লা মৌলবী আপোনাক ফটোৱা দিছে? ফটোৱাটো প্লিজ দেখুৱাব নেকি? তেওঁ কৈছে ওইরকমতো লিখিত কিছু নেই, আমার ঘর আহি ভাঙি দিছে। তেওঁৰ ঘৰ আহি ভাঙি দিছে ভাই, তাৰ নাম ফটোৱা? না না, সেই ঘৰ আহি যদি কোনোবা ভাঙি দিছে, সেইটোক আপোনালোকে ধিক্কাৰ দিয়ে নে নিদিয়ে? আমি এইটোও দেখিছিলোঁ, নাহিদ আফ্ৰিনৰ কথা চাগে মনত আছে, সংগীত পৰিৱেশন যোৱা উদালি নামৰ ঠাইখিনিত নটিচ জাৰি কৰা হৈছিল। মই নিজে আহিছিলোঁ, আপোনালোকৰ ষ্টুডিঅ'টো আহিছিলোঁ। নাহিদ আফ্ৰিনৰ সেই কথাটোত আপুনি যিহেতু প্ৰসংগটো উল্লেখ কৰিছে, মই কৈছোঁ নাহিদ আফ্ৰিনৰ সেই কথাত যিখন গুহাৰি দিয়া হৈছে, এখন সমাজ সংস্কাৰৰ গুহাৰি, আৰু 3 মাহ 4 মাহ আগত প্ৰগ্ৰেম মানে আলোচনা হোৱাৰ আগত দিয়া হৈছে নাহিদ আফ্ৰিনৰ সেই গুহাৰি। এই গুহাৰিখন টানি আনি একাংশ লোকে, কোনে কৰিছে মই নকওঁ, সেইটো মিডিয়া পাৰ্চনো আছে আৰু বাকীবিলাকো আছে, একাংশ লোকে সেইখন গুহাৰি টানি আনি নাহিদ আফ্ৰিনৰ ওপৰত ফটোৱা। আৰু ভাই নাহিদ আফ্ৰিনৰ ওপৰত ফটোৱা কি দিব? সলমান খানৰ ওপৰত, শ্বাহৰুখ খানৰ ওপৰত ফটোৱা দিয়া নাই। নাহিদ আফ্ৰিনটো গুহাৰি এখন যদি আনিব লগা হ'ল, এটা সংগীত পৰিৱেশন কৰে, এটা সংগীত পৰিৱেশন কৰে শিল্পী, আচলতে শিল্পীক যিটো কথা আসমা বেগমে উল্লেখ কৰিছে যে মৰ্যাদা দিয়া হয়, স্বাধীনতা দিয়া হয়, শিল্পী হিচাপে এখন গুহাৰি আচলতে যিখিনি কথা ক'লে আসমা কথাখিনি ইয়াত মই নাই, আসমা কথাখিনিত মই ডিমত হ'ব খোজাও নাই। এই কথাখিনি কোৰাণতো আছে, তেওঁ যেনেকৈ কৈছে তেনেকেই আছে। আৰু তেওঁ এগৰাকী মুছলমান মহিলা হিচাপে ইয়াৰ পৰা বেছিকৈ তেওঁ ক'বও নোৱাৰে, সেইটো তেওঁ সীমাবদ্ধতা, সেইটো মই উপলব্ধি কৰিব পাৰোঁ। মই জানো কিমানখিনি দিছে, এইখিনি মই পাইছোঁ, সেইকাৰণে তেওঁলোকক এটা শেষৰ ফালে মই এইটোও লিখিছোঁ যে কোৰাণ শ্বৰীফ আৰু ইছলামে
ইছলামে আচলতে মুছলমানখিনিক ভিক্টিমাইজ কৰি কাৰাগাৰত আপুনি যেতিয়া চিঞৰিব আপুনি ক'লে মানে শুনি না মই মাত দিয়া নাই মই আসমা বেগমক এই প্ৰশ্নটো কৰিব খুজিছো যে এই যিখিনি কথা আজিৰ প্ৰেক্ষাপটত মই যিখিনি কথা উপলব্ধি কৰিছো সেই কথাখিনি হয়তো কুৰানে সেই প্ৰেক্ষাপটত সেই সময়ত তেনেকৈ বেলেগ ভালকৈ ভাবিছিল ভাবিবও পাৰে সেইটো মই নাজানো কিন্তু আজিৰ কথাটো হ'ল এই প্ৰেক্ষাপটত তেওঁ মহিলা শস্যভূমি বা উৎপাদন ক্ষেত্ৰ বুলি কয় উৎপাদন মাতৃ বুলি কৈছে প্ৰকৃতি বুলি কৈছে সৃষ্টি কৰিব পাৰে মই মানি লৈছোঁ মই কিতাপতো তেনেকৈয়ে লিখিছোঁ প্ৰকৃতি মাতৃ খেতিপথাৰ প্ৰকৃতি ঠিক আছে হ'ব পাৰে তাৰ লগতে যেতিয়া আপুনি ক'ব সৃষ্টি মানে এজন দুজন কিন্তু তাৰ লগতে যেতিয়া বদৰুদ্দিন আজমলে যেতিয়া ক'ব কথাটো যে মই আমি যিমান মন যায় সিমান জন্ম দিম এক ছেকেণ্ড আৰু এটা আছে 2 নম্বৰ কথা তাৰপিছত মহিলাৰ তেওঁ সন্মানৰ কথা কৈছে সন্মান আছে ইয়াত সন্মান মই নাই বুলি কোৱা নাই আৰু এটা কথা আছে টিপুল তাই কৈছে টিপুল তালাকৰ কথা কুৰাণত লিখা নাই এই টিপুল তালাকৰ কথা কুৰাণত লিখাই আছে মই আছে ইয়াত চব আছে ইয়াত তেওঁ কৈছে এবাৰ দুবাৰ তিনিবাৰ কিন্তু আমি কি দেখিছোঁ কুৰাণত কৈছে যে একেবাৰে আপুনি টিপুল তালাক দিব নোৱাৰে প্ৰথমে দিব দুবাৰ দিব তাৰ পিছত আপুনি টিপুল তালাক এক ছেকেণ্ড ক'ব সেইটো আজি তাৰিখত প্ৰেক্টিকেলি একো হোৱা নাই আৰু তাৰপিছত কৈছে যদি সেই মহিলাগৰাকীক যিজনক পুৰুষজনে ছাপ'জ মই তালাক দি দিলোঁ তালাক হৈ গ'ল তেওঁক যদি মই আকৌ এইটো প্ৰতিপত্তি নিজৰ কথা ন কাৰ লগত থাকিব নাথাকিব আকৌ লগ লাগিব নালাগিব নিজা কথা এইটো ধৰ্মত লিখা কথা নাই তেওঁক যদি মই আকৌ ঘূৰাই পাব খোজোঁ তেতিয়াহ'লে সেইজনে 3 নম্বৰ পুৰুষ এজনৰ লগত বিয়া হ'ব লাগিব তাৰপিছত তেওঁলোকৰ ৰাতি থাকিব লাগিব তাৰপিছত এই মানুহজনৰ পত্নী হোৱাৰ আছে আছে যদি মই দেখুৱাম ক'ত হালালাৰ কথা কোৰাণত আছে আপুনি দেখুৱাওক ক'ত হালাল আই কেন চ্যালেঞ্জ এক ছেকেণ্ড এইটো এক ছেকেণ্ড একদম সূৰা 2 পাৰা 2 আয়াত 230 মই উলিয়াম ইয়াত মই কৈ দিছোঁ তাৰপিছত যদি সি তাইক তালাক দিয়ে তেন্তে ইয়াৰ পাছত সেইজনী তাৰ কাৰণে বৈধ নহ'ব যেতিয়ালৈকে সেইগৰাকীয়ে মই ট্ৰেন্সলেট কৰা নাই ভুল নকৰিব দিছ ইজ নট মাই ট্ৰেন্সলেশ্যন এইখন মোৰ ট্ৰেন্সলেশ্যন নহয় আপুনি নামানিব পাৰে মই ট্ৰেন্সলেট কৰা নাই মই ইয়াৰ ব্যাখ্যা কৰিব খুজিছোঁ তেতিয়া শুনি লওক যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে সেইগৰাকী অন্য স্বামীক বিবাহ কৰে তাৰপিছত ইউ সেইজনী তালাক দিয়ে মই দি আছো মই কুৰাণৰ আয়াত 230 কিয় হালালাৰ কথা কুৰাণত ক'ত আছে আপুনি দেখুৱাওক না আৰু আৰবীৰ পৰা আপুনি ট্ৰান্সলেট কৰি দেখুৱাওক 230 বাংলা মৌলবী আপুনি বাংলা আৰু এছামিজ মৌলবী ট্ৰান্সলেট মৌলবী আমি ট্ৰান্সলেট মৌলবীৰ জৰিয়তে ইছলাম বুজিব খোজা নাই আপুনি গ্ৰহণ কৰে নকৰে আপুনি গ্ৰহণ কৰে নকৰে আপোনাৰ কথা কিন্তু আমাৰ এইবোৰ সুবিধা হৈছে আমি বাৰম্বাৰ কৈ আছো ডক্টৰ জহুৰুল হকৰ যিখন কিতাপ এখনৰ আপুনি সমগ্ৰ অকল ইয়াত ক'বলগীয়া নাই অকল ইয়াত এই গ্ৰন্থখন ইয়াতে নামানে ক'তোৱে নামানে যদি কিছু তালাক দিয়ে আল্লাহ সীমাৰেখা জহুৰুল হক তাৰপিছত এজন আছে মৌলবী শ্বেৰালীৰ কথাও লিখিছে মোল্লা শ্বেৰালীৰ কথা লিখিছে আৰু এইখন আপোনাৰ তেওঁলোকৰ বাংলাদেশত কলিকতা পৰা প্ৰকাশিত এইখন মই যিখন কৈছোঁ এইখনৰ কথা তেওঁলোকে কোৱা নাই আলহাজ মৌলানা A.K.M. ফজলুৰ ৰহমান মুন্সি তেখেতে কৰিছে আচলতে হৈছে পবিত্ৰ কুৰাণ মূল আৰবী সহ বিশুদ্ধ বাংলা উচ্চাৰণ এবং অৰ্থ এবং কথাটো অকমান বুজিব লাগিব এইখন যদি ভুল তেতিয়া মোৰ ক'বলগা কি আছে মানে এই কথাটো আচলতে ইছলাম ধৰ্মী লোকসকলে বুজাটো প্ৰয়োজন মই এক মিনিট সময় মই কথাটো এই ভুল কুৰাণ কিয় আছে এই ভুল কুৰাণ যদি এইবোৰ কুৰাণেই ভুল হয় এই ভুল কুৰাণ বজাৰত কিয় এইটো ডেফিনেটলি সেইটোতো আমাৰ পাৱাৰ নাই কিন্তু এটা কথা আপুনি বুজক আপোনালোকে কিন্তু ইমান ডাঙৰ সংস্থা হিচাপে যদি ভুল ব্যাখ্যা দি আছে মই যদি ভুল কৰাৰ পাইছোঁ মই যদি উলিয়াব অফিচ আছে কিয় নাই তাতে আমাৰ এই এখেতসকলৰ বুক ষ্টল যায় সব আছে এখেতসকলৰ বুক ষ্টল হয় NBTৰ যিটো ৱৰ্ল্ড বুক ফেয়াৰত এখেতসকলৰ ষ্টল থাকে তাত কিন্তু মনে মনে আছে তাত এখন উপলব্ধ হয় নেকি আপোনালোকৰ বুক ফেয়াৰত এইটো বুক ষ্টলত এইবিলাক কিতাপ নহয় কথাটো বুজি চাওক এখেতসকলৰ যি এই পাব্লিচাৰ তাত আছে তেখেতে একো নাজানে যি মই বুজি পালো একেটা ভাৰতৰ ৱৰ্ল্ড ফেয়াৰ মানে বুক ফেয়াৰ কৰিলে কিতাপৰ লগত ক'ত বিৰোধিতা কৰি আছে কেৰালাত কেছ হৈছে কেৰালাত কেছ হৈছে দিল্লীত কেছ হৈছে এখেতে গমেই নাপায় খবৰে নাপায় কলকাতা হাইকোৰ্টে বেন কৰিছে মই ইছলাম গ্ৰহণ কৰিম আপুনি এইটো প্ৰুফ কৰি দেখুৱাওক হাইকোৰ্টে বেন কৰিছে গমেই নাপায় আপুনি মই ইছলাম গ্ৰহণ কৰিব আপুনি এইটো হয় বুলি এই 230 মই ক'লো নহয় 230 আপুনি শুনিবলৈ ৰাজি হওক আপুনি শুনিবলৈ ৰাজি হওক আপোনালোকৰ ওচৰলৈকে যিহেতু মহিলা সবলীকৰণৰ কথা মহিলা সন্মানৰ প্ৰসংগ উত্থাপন হৈছিলে
সত্যৰঞ্জন বৰাই এতিয়াও কৈছে যে মই ইছলাম গ্ৰহণ কৰিম, কিন্তু মোক এই মুহূৰ্ততে প্ৰমাণ কৰি দেখক সেই প্ৰসংগ যদি মিছা হয়। এটা চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আমি। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। ইতিমধ্যে গ্ৰন্থখনক লৈ চৰ্চা যথেষ্ট হৈছে। আচলতে কোৰাণৰ পৰা উদ্ধৃতি দি বা ভাঙনি কৰি যিসমূহ গ্ৰন্থত বিষয়বস্তু সংলগ্ন হৈছে তাক লৈ চৰ্চা চলিছে। ইতিমধ্যে সত্যৰঞ্জন বৰাই উল্লেখ কৰিছে যে কোৰাণত থকা নাৰীৰ অধিকাৰৰ প্ৰসংগ যিহেতু মূলতঃ নাৰীকেন্দ্ৰিক বিষয়বস্তুসমূহে যথেষ্ট ঠাই পাইছে, আৰু সেইবাবে আসমা বেগমেও কৈছে কোৱাৰ পিছতো কেইবাটাও প্ৰসংগ উত্থাপিত হৈছে। যিটো প্ৰসংগ আপুনি কৈছে যে পুনৰ আপুনি যেতিয়া ট্ৰিপল তালাকৰ কথা কৈছিল যে পুনৰ আন এগৰাকী পুৰুষৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ বা নৈশ যাপন কৰি তাৰ পিছত বিয়া হ'ব লাগিব, এই ধৰণৰ নিয়মসমূহ কোৰাণৰ আধাৰ লৈ চলি আছে নে ইছলামত কি ধৰণে চলি আছে বুলি? একচুৱেলি মই সেইখিনি আধাই হৈ গ'ল। যেতিয়া আপোনাৰ ট্ৰিপল তালাকটো হৈ যায়, ট্ৰিপল তালাক হৈ যোৱাৰ পিছত তেওঁ ফাইনেন্সিয়েল ষ্টেটাছটো হেৰি কৰিবৰ কাৰণে কোৰাণ শ্বৰীফত খুব ধুনীয়াকৈ দিয়া আছে। আৰু ইছলাম ইজ দ্য ফাৰ্ষ্ট ৰিলিজন যোনে ধৰক বিধৱা বিবাহ বা এনেকৈ ফাইনেন্সিয়েল ডিপেণ্ডেণ্টৰ কথা কয়। এতিয়া কি হ'ল, আনটিল এণ্ড আনলেছ শ্বি গেট মেৰিড টু আনাডাৰ পাৰ্চন, শ্বি উইল গেট দ্য মেইনটেনেঞ্চ ফ্ৰম দিছ পাৰ্চন অনলি, যেতিয়ালৈকে তাই বিয়া নহয়। আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে তাই বিজনেছ এটা ষ্টাৰ্ট আপ কৰিব লাগে। এতিয়া আমি শুনা মতে মই আজিলৈকে এনেকৈ পোৱা নাইকিয়া যে এনেকৈ এখন চিনেমাও আহিছিলে নিকাহ বুলি, যে অমুকৰ লগত এনেকৈ তুমি এবাৰ বেলেগৰ লগত সহবাস কৰিব লাগিব, তাৰপিছত মানুহজনে যদি তোমাক তালাক দিয়ে দেন অনলি ইউ কেন কাম বেক টু ইয়ৰ ফাৰ্ষ্ট হাজবেণ্ড, যদি তেওঁ তালাক দিয়ে। বাট আজিলৈকে প্ৰেক্টিকেলি মই এইটো পোৱা নাইকিয়া, মই শুনাহে কথা। কাৰণ কি আমি কোৰাণ শ্বৰীফৰ ওপৰত কেতিয়াও যাব নোৱাৰোঁ, আমাৰ ইমান সাহস নাই কোনো ধৰ্মগ্ৰন্থৰ ওপৰত টিপ্পনী কৰাটো, মতামত দিব পৰাটো। আৰু আমাৰ সংবিধানে এইখিনি আমাক অধিকাৰ দিছে যে আমি ভাৰতীয় সংবিধান মানিব চলিব লাগে। লগতে আমাৰ যিখিনি ধৰ্ম অধিকাৰ বা প্ৰচাৰ কৰাৰ কাৰণে আমাক যিখিনি অধিকাৰ দিছে সেইখিনি আমাৰ অধিকাৰ হয়। আমি গতিকে নিজৰ ধৰ্মৰ ওপৰত ক'ব পাৰোঁ, কিন্তু আমাৰ নিজৰ ধৰ্মতকৈ আনৰ ধৰ্মক আমি ৰেচপেক্ট কৰাটো আমাৰ ধৰ্মগ্ৰন্থই শিকাইছে, আমাৰ সংবিধানে শিকাইছে। গতিকে আমি তেওঁক চেৰাই যাব নোৱাৰোঁ। এতিয়া কথাটো হ'ল মহিলাসকলক এনেকৈ কৰাটো যে কৈছে খুব ছেক্সৰ কাৰণে মেচিন কৰিছে। একচুৱেলি কোৰাণ শ্বৰীফত এইটো লিখা নাই যে তোমালোকে বাচ্চা প্ৰডিউচ কৰা, কিন্তু তাত গৈ তোমালোকে প্ৰটেকশ্যন ইউজ নকৰিবা, তেনেকৈ নাই কোৱা। তোমালোক কৈছে মহিলাসকলে যেনেকৈ আগৰ দিনত কি আছিলে, মাটি বাৰী বহুত বেছি আছিলে, ৰজা আছিলে, অমুক আছিলে, তমুক আছিলে, জইণ্ট ফেমিলি আছিলে, চোৱা চিতাৰ বহুত মানুহ আছিলে। গতিকে বাচ্চা এটাৰ পিছত এটা বহুত প্ৰডিউচ হৈ গৈছিলে, মাকজনীয়ে গমেই পোৱা নাছিলে। কাৰণ কি বাচ্চা এনেকৈ খেলি ডাঙৰ হৈ যায়। কিন্তু সেইটো আপুনি কোৰাণ শ্বৰীফখন যদি ভালকৈ চাই মহিলাসকলৰ হেল্থৰ ওপৰতো হেৰি কৰা গৈছে, তেওঁলোকৰ কাপোৰৰ ওপৰতো কৈছে। আপোনালোকে যে গম পাব মহিলাসকলে ভুৰ্খা পিন্ধে, অমুক পিন্ধে, ভুৰ্খা ইজ নট ইছলামিক ড্ৰেছ, বাট মানুহক আবুৰ কৰি ৰাখিবৰ কাৰণে ফৰ দ্য প্ৰটেকশ্যন ফ্ৰম ছান, ঠাণ্ডা বায়ুৰ পৰা বা গৰমৰ পৰা প্ৰটেক্ট কৰিবৰ কাৰণে বা বেয়া নজৰৰ পৰা প্ৰটেক্ট কৰিবৰ কাৰণে এনেকুৱা কিছুমান কাপোৰৰ সেইটো সময়তো ডিজাইনাৰো নাছিলে। আপুনি যেনেকুৱা এটা চিধা মেধা পালা আৰু পিন্ধি গলা, কিন্তু সেইটোৱে পৰৱৰ্তী সময়ত কিছুমান বস্তু পৰিৱৰ্তন হৈ গৈ থাকে। আপুনি বোৰখা পিন্ধা নাই, কথাটো কৈছো মই। আব্ৰু মানে কি জানে, বহুতে ভাবে কি নগ্নতাক ঢাকি ৰাখিবৰ পৰা পিন্ধা কাপোৰখন সেইটোৱে আব্ৰু। একচুৱেলি নহয়, আব্ৰু আপোনাৰ দিমাগত থাকিব লাগে। যদি আব্ৰু আপোনাৰ দিমাগত নাথাকে, মেণ্টেলিটিত নাথাকে, নিজৰ বাপেকে 3 মহীয়া বাচ্চাক ৰেপ নকৰে। গতিকে আমি আব্ৰুটো সেইটো চাব লাগিব, আমি কিমান শিক্ষিত সেইটো চাব লাগিব। গতিকে এই মহিলাক বহুতে কি কৰে জানে, কিছুমান ধৰ্মীয় হেৰি কথা লৈ কোনো ধৰ্মগ্ৰন্থত আজিলৈকে লিখা নাই এই বেয়া কাম কৰিবা, তুমি নাৰীক সন্মান নকৰিবা, কোনো গ্ৰন্থতে লিখা নাই। স্বামীক সন্মান জনাবৰ কাৰণে আগতে মহিলাই জুইত জাপ দিছিল, যাক কৈছিলে সতীদাহ প্ৰথা। পাছত আমাৰ সমাজখনে কৈছিলে সংস্কাৰ হ'ল। গতিকে এনেকুৱা কিছুমান আছে, এতিয়া ট্ৰিপল তালাক, ইনষ্টেণ্ট ট্ৰিপল তালাক কোৰাণ শ্বৰীফত ক'তো লিখা নাই, কিন্তু মানুহে সেইটো বনাই ল'লে। গৰু গাহৰি এতিয়া আপুনি চাওক, মুছলিমত মদ খোৱা এটা হাৰাম কথা, কোনে নাখায় কওকচোন? আপুনি কওক হিন্দু ধৰ্ম গৌ মাংস নাখাবা, চবতকৈ বেছি গৌ মাংস কোনে খায় ন? আপুনি যাওক বাহিৰত, ইটালীত যাওক, আপুনি ফ্ৰান্সত যাওক, অমুকত যাওক,
বাহিৰত দোকানতে যাওক আপুনি কোনে নাহে চবেই যদি আমাৰ যি ধৰ্মগ্ৰন্থখিনিক আমাক যিখিনি কৈছে সকলোৱে যদি মানি চলিলেহেঁতেন আজি আমাৰ শান্তিৰ বাহিৰে আৰু পৃথিৱীখনত এই আমি ইয়াতে বহিয়ে থাকিব নালাগিছিলে জ্ঞাপন কৰিছো বিপুল শৰ্মা কি ক'ব নহয় মানে মূলতঃ নাৰীৰ অধিকাৰ সম্পৰ্কে কোৰাণ শৰীফত কোৱা কথাখিনিয়ে মানে আজিৰ আলোচ্য বিষয়টো নহয় তেখেতে কৈছে সতীদাহ প্ৰথা মানে ধৰ্মগ্ৰন্থসমূহত আচলতে এটা সময়ত এইটো নাৰীক যি ধৰণে চাইছিল আজিৰ তাৰিখত ব্যাখ্যাবোৰ আচলতে ব্যাখ্যাবোৰ আমি কি ধৰণে কৰি গৈছো ব্যাখ্যাবোৰ বিকৃত হৈ গৈ আছে প্ৰতিদিনে বিকৃত হৈ গৈ আছে আৰু বিকৃত হৈছে কাৰণে আজি এখেতে যি সুন্দৰকৈ কোৰাণ শৰীফৰ যিখিনি কথা ক'লে ইয়াৰ পিছত আমাক ইয়াত আহি তবলিগী জামাতে যে নহয় এইটো ভুল এইটো শুদ্ধ এই পথ দেখুৱাবলৈ ঘৰে ঘৰে ঘূৰি নুফুৰিলেহেঁতেন আজি ইমান দিনে আজি কাশ্মীৰ চাহাবেও জানিব যে এটা খুব বাহিৰৰ পৰা যাৰ অসমীয়া ভাষা সংস্কৃতি এই এখেতে কৈছে এটা বাৰে বাৰে যে যিটো এনভাইৰনমেণ্টত থকা যায় সেই এনভাইৰনমেণ্টৰ লগত মিলি থাকিবলৈ ইছলামে শিক্ষা দিছে তাৰপিছত আমি তবলিগী জামাতক আদৰণি জনাবৰ কি প্ৰয়োজনটো আছে আৰু এটা কথা দেই আপুনি চাওক এই ট্ৰিপুল তালাকৰ কথাটো যে ক'লে এজন হাজবেণ্ডে যদি ৱাইফক ভাল পায় তালাক দিলেহেঁতেন জানো ডেফিনেটলি নিদিয়ে গতিকে আপুনি যদি কোৰ্টৰ থ্ৰুৱেদি যদি আপুনি হেৰিত গ'লেহেঁতেন ডিভোৰ্চ প্ৰচেছত গ'লেহেঁতেন ইট উইল টেক লং টাইম আপুনি এজন উকিল হায়াৰ কৰিব লাগিব আপুনি আকৌ তাতে কাউন্সিলৰৰ ওচৰত যাব লাগিব মানে ডেটৰ পিছত ডেটৰ পিছত ডেট যদি এই মানুহগৰাকী গাভৰু আছিলে সেই কোৰ্টলৈ অহা যোৱা কৰোঁতে মানুহজনী বয়স আধা পাৰে হৈ যায় ফলত মানুহগৰাকী যিটো নিয়ম আছিল আপুনি যিটো কথা কৈছে কোৰাণত যিটো আছিল সেইটো পৰৱৰ্তী সময়ত হৈ থকা নাছিল সেইবাবে মানুহে ফলো নকৰে তাৰ বাবেতো বিক্ষোভ হ'ল তাৰ বাবেতো আদালতৰ ওচৰত মানে কি অৱস্থা বেয়া হৈ যায় গতিকে আপুনি যদি সব ক্ষেত্ৰতে আপুনি ধৰ্মক যদি ফলো কৰে যি ধৰ্মই নহওক ধৰ্মক যদি আপুনি ফলো কৰে হয় ধৰ্মই কোনোদিন বেয়া উপদেশ কেতিয়াও দিয়া নাই ধৰ্মক আপুনি যদি ফলো কৰে অগ্ৰাধিকাৰ দিয়ে আপোনাক কেতিয়াও কোনো বিপদত কেতিয়াও নপৰে না সেই ধৰ্মটো এতিয়া পোনপটীয়াকৈ ইন্ডিভিজুৱেলি ব্যক্তিগতভাৱে আহে নে নাহে নে মাজত সেই ধৰ্মটো কোনোবাই বুৱাই লৈ আহে সেই মাজত যদি কোনোবাই বুৱাই লৈ আহে কিছুমান ধৰক পাব্লিচিটিৰ কাৰণে কিছুমান কি হয় জানে নাই এতিয়া কি হয় কিছুমান জেগাত আপুনি চাব আমি যেতিয়া কথাবোৰ দেখা পাইছো আপুনি যেতিয়া গোটেই পৃথিৱী যাব ইছলাম ধৰ্ম বা খ্ৰীষ্টান ধৰ্ম চবতকৈ বেছি ধৰ্ম প্ৰভাৱিত গোটেই পৃথিৱী ইয়াতে কৈ আছে আৰু আমি যিটো কৈছো আৰু দাদাই যিটো কথা কৈছে যে কৰবাত নহয় কৰবাত এই গোটেই প্ৰক্ৰিয়াটোত এইটো এটা মানে ইৰাণী আৰবীয় দেশবোৰৰ মানে বিশেষকৈ আৰবৰ এটা প্ৰক্ৰিয়া এইটো এটা প্ৰক্ৰিয়া ইট ইজ এ কনস্পিৰেচি কিহৰ কাৰণে তাৰমানে এই গোটেইবোৰ যিটো ক'লে নহয় ইছলামাইজেশ্যন কৰিব লাগিব গোটেই কথাবোৰ ইয়াত আছে কথাবোৰ যুদ্ধ জিহাদ ইমানবাৰ আছে ইয়াত কোৰাণখনত যুদ্ধ জিহাদৰ কথা আছে আপোনালোকে চাই ল'ব মানে কি জানে না এইটো নহয় টেৰৰিষ্ট ধৰ্মগ্ৰন্থ আচলতে 1 ঘণ্টাৰ ভিতৰত আমি সামৰি শেষ কৰিব নোৱাৰো তথাপি যিহেতু প্ৰসংগ উত্থাপিত হৈছে আমি আহিম পৰৱৰ্তী সময়ত আন এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছো এখন গ্ৰন্থ সম্পৰ্কে লগতে কোৰাণ আৰু ইছলাম কোৰাণৰ প্ৰসংগ যেহেতু উত্থাপিত হৈছে আৰু কাছিমি ডাঙৰীয়াই যি ধৰণৰ অভিযোগ উত্থাপন কৰিছে যে আচলতে বিকৃত কোৰাণখনক গ্ৰন্থমেলাত বিক্ৰী হৈ আছে আৰু সেই ক্ষেত্ৰত পৃথককৈ আপোনালোকে পত্ৰ প্ৰেৰণ কৰিছে প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে গতিকে ধীৰাজ গোস্বামী ডাঙৰীয়া আছে আয়োজক আপুনি উত্তৰ পূব গ্ৰন্থমেলা চলি আছে সেই মুহূৰ্ততে আপোনালোকলৈ এই ধৰণৰ এখন সংবাদ মাধ্যমৰ জৰিয়তে বিবৃতি হৈ গৈছে গতিকে আপোনালোকে কি ক'ব বিচাৰো ইয়াত আপোনালোকৰ কৰণীয় কিবা আছে বুলি ভাবে নেকি তেখেতসকলে এটা মিছা অভিযোগ দিছে আমি কোনো হেৰিতে মানে বিশ্বাসী নহয় এইবিলাক কথাত মানে যিকোনো অভিযোগ পোনপটীয়াকৈ দিছে আপোনালোকে আকৌ যে ইছলাম বিৰোধী প্ৰচাৰ চলি আছে গ্ৰন্থমেলা তেখেতে কি উদ্দেশ্যত দিছে নাজানো এতিয়া হাইদৰ হুছেইন ছাৰ ইৰছাদ আলী ছাৰ তেখেতৰ পৰিয়াল আমাৰ লগত জড়িত ইমৰান আহমেদ আমাৰ প্ৰেচিডেণ্ট বাহাৰুল ইছলাম ছাৰ আমাৰ গ্ৰাউণ্ডৰ ইনচাৰ্জ তেখেতে কি ভিত্তিত কৈছে ক'ত বহি কৈছে তেখেতৰ কথা এতিয়া আমি যিমান জানো আমি ধৰক কিতাপৰ ব্যৱসায়ত আমি প্ৰায় জন্মিছোৱেই আৰু কিতাপৰ লগত জড়িত হৈ আছোঁ আমি ধৰক বিভিন্ন বুক ফেয়াৰত যাওঁ আমেডিয়া যি এই আমেডিয়া হেৰি আছে তেখেতসকলে ৱৰ্ল্ড বুক ফেয়াৰতো ষ্টল থাকে আমাৰ পাব্লিচাৰ এছ'চিয়েশ্যনৰ এটা ষ্টল ফ্ৰী থাকে আৰু সেইটো নেশ্যনেল বুক ট্ৰাষ্টে কৰে কেলকাতা আমাৰ এইখন বুক ফেয়াৰ হয় তাতেও আমাৰ ষ্টল থাকে তেখেতসকলৰ থাকে বহুতৰ থাকে গতিকে এনেকৈ এতিয়া কথা হ'ল এখেতসকলে ক'লে
আমিতো বেন কৰিব নোৱাৰোঁ নহয় আমাৰ ধৰক ন্যায়ালয় আছে চৰকাৰ আছে যেনেকৈ কিবা এখন কিতাপ আগতে শংকৰ বিভ্ৰাট নেকি এখন কিতাপ আছিলে চৰকাৰে বেন কৰিছে তেতিয়া তৰুণ গগৈ চৰকাৰ আছিলে সেইখন কোনো চলোৱা নাই এতিয়া কোনো নচলায়ো তেনেকৈ কিছুমান যদি প্ৰচেছ আছে সেই আমি শুনক এতিয়া আমাৰ চোৰক আমি আগষ্ট মাহতে এই কৰি দিওঁ যে আমাৰ বুক ফেয়াৰ হ'ব অমুক তাৰিখে গতিকে আপোনালোকে সকলোৱে ভাগ ল'ব পাৰে ইয়াত কোনো কথা নাই গতিকে সকলোৱে আহে যিমান বুক ষ্টল আছে চবেই আহিব পাৰে কোনো কথা নাই আৰু সেনেকৈ ধৰক আমি কলগেছিয়াত বুক ফেয়াৰ হয় তেনেকৈ বহুত মুছলিম অৰ্গেনাইজেশ্যনে তাতে বুক ফেয়াৰ কৰে আমাৰ লগতে কৰে সেনেকৈ বিভিন্ন চলি আছে এখেতসকলে এপ্লিকেশ্যন যোৱাবাৰ দিছে হয় আমি দেখিছোঁ যে তাতে একো কোৰ্টেতো আমাক একো কোৱা নাই সেই কৰে নাই আমিতো তেওঁক উলিয়াই যাব দিব নোৱাৰোঁ কাৰণ এটা ধৰক আমি সন্থা যেনেকৈ ডিচাইড কোনে কৰিব এইখন সঁচা নে মিছা সেইটো ধৰক কোৰ্ট থ্ৰুৱে আহিব লাগিব চৰকাৰৰ থ্ৰুৱে আহিব লাগিব সঁচা মিছাৰ লগত কোনো কথাই নাই বিকৃত কৰা হৈছে নে কোৱা নাই আৰু এখেতে যিটো কথা কৈছে এখন আমি বেন কৰিবলৈ গৈছো আমি ইমান মানে এনেকুৱা নহয় যে এওঁলোকক এই কিতাপখন বেন কৰিবলৈ কম এওঁলোক নহয় এখেতসকলে সেই ষ্টলটো থাকিব নালাগে ষ্টলটো নালাগে বুলি অধিকাৰ আছে এখেতে পাৰে ইমান পাৱাৰো আছে এওঁলোকৰ যে এওঁলোক কেনেকৈ পাৰে এই ষ্টলখন নিদিবও পাৰে এতিয়া মই কথা মই লৰ ষ্টুডেণ্ট নহয় বিচাৰি আমি তাৰ ওপৰত কেছ উলিয়াম মই লৰ ষ্টুডেণ্ট নহয় পইচা যেনেকৈ ৰ'ব আপুনি মোৰ কথাটো আমাক ক'ব আইনে আমাক ক'ব মোৰ কথাটো শুনিলে আমি কেছেই দিয়া নাই মোৰ কথাটো শুনক কথাটো ক'ব দিয়ক আৰে মোৰ কথাটো শুনক এখেতৰ যিখিনি কাগজ পাইছে আমাৰ লগত ধৰক ক'লো ন হাইদৰ হুছেইন ছাৰ আছে ইৰছাদ আলী ছাৰ আছে চবকেতো আমি আমাৰ ৰাজহুৱা কমিটি আছে তেখেতসকলকো আমি দেখাইছোঁ চব কৰিছোঁ কৈছে যে এইটোতো এনেকুৱা আমি উলিয়াই দিব নোৱাৰোঁ বেন কৰিব নোৱাৰোঁ দোকানখন আমি বন্ধ কৰিব নোৱাৰোঁ সেইটো আইনী প্ৰচেছত যাই যদি বন্ধ কৰে কৰিব কিন্তু আপোনালোকে বন্ধ কৰিব নোৱাৰে আমি নোৱাৰোঁ আৰু সেইটো কথাত কি জানে আমি একো উত্তৰ দিব লগা কথা নাই তেখেতসকলৰ আবেদন জনাইছে আচলতে আপোনালোকে আমাৰ যেতিয়া ৰাজহুৱা কমিটি আছে আমাৰ কমিটি হয় আৰু আজি আমাক এখেতে কৈছে আমাৰ কোনোবা মানুহ এজনক কৈছিলে বোলে তেওঁক নপঠালে এতিয়া মাননীয় আপোনালোকৰ অফিচৰ পৰা মোক মাতিছে মোৰ কথা হ'ল এখেতসকলে এটা ভুল হেৰি লৈছে সিদ্ধান্ত এখেতৰ নিজা সিদ্ধান্ত কিয় লৈছে তেওঁ লৈছে কিন্তু আমিও যদি এখেতসকলে যদি সেইটোতে থাকে আমিও হয়তো ন্যায়ালয়ৰ থ্ৰুদি যাম এখেতসকলে আমাক কিয় সেইটো কৰে যে আমি কিবা অমুক হেৰি গতিকে আমাৰ ইমৰান আহমেদ বা ইৰছাদ আলী এখন হিন্দুত্ব হ'ল নেকি নহয় এখেতসকলে যদি সেইটো উঠাই নলয় আমি ন্যায়ালয়ত যাব লাগিব কাৰণ কিয় আমাক কৰিছে আমাক যে আইনে কি কয় সেইটো পিছৰ কথা আমি সেইখন কিতাপৰ ক্ষেত্ৰত আপুনি ডাক্তৰ জহুৰুল ইছলামৰ কিন্তু সেইখন কিতাপ বেন কৰা নাই আমাৰ দাবী আছে জমিয়তৰ ফালৰ পৰা আমি এইটো দাবী উত্থাপন কৰিছো যে ইমিডিয়েট সত্যৰঞ্জন বৰাৰ এই কিতাপখন ইমিডিয়েটলি বেন কৰিব লাগে আৰু তেওঁলোকক আপুনি দেখোন প্ৰুফে কৰিব নোৱাৰিলে আৰু মই গ্ৰহণ কৰাৰ পিছতো আৰু তেওঁ ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে জমিয়তৰ ফালৰ পৰা আমি আইনৰ আপুনি আমাৰ স্পষ্ট মত আমি এখেতসকলৰ সৈতে কথাটো প্ৰুফ কৰিব এখেতসকলে কিবা আমাৰ এই কৈছে যে নৰ্থ ইষ্ট গ্ৰন্থমেলা হিন্দুত্বকৰণৰ ইছলাম বিৰোধী কাৰ্যসূচী এই কথাটো যদি উঠাই নলয় তেতিয়া উঠাই নলয় আমি কিয় নল'ম আৰু কথা হৈছে আমি কিবা লেবেল বুলি কৈছে যে আমি মানে কভাৰৰ এটা লেবেল দি কেইজনমান মুছলমান মানুহকো ৰাখিছোঁ তেখেতসকলক সোধক তেখেতসকলে লেবেল নেকি এতিয়া আমাৰ প্ৰেচিডেণ্টটো লেবেল নেকি তেখেতসকলে আমাকতো আৰু চাৰ্টিফিকেট দিলে নহ'ব আমি কিহৰ এতিয়াও অটল নেকি আপুনি এই কথাখিনি অকণমান উঠাব বিচাৰিব ডেফিনেটলি আমি অটল আমি এইকাৰণে তেতিয়াহ'লে ক'বলগীয়া নাই যদি অটল তেতিয়াহ'লে তেখেতসকলে আইনৰ ওচৰ চাপিব তেখেতসকলে আইনৰ ওচৰ চাপিব বুলি কৈছে আৰু আপোনালোকে সত্যৰঞ্জন বৰাৰ কিতাপখনৰ বিৰুদ্ধে আইনৰ ওচৰ চাপিব এই কথালৈকে আপুনি এটা আপিল দিলে আমি অলৰেডি মুখ্যমন্ত্ৰীৰ ওচৰত গৈছো আমি মুখ্যমন্ত্ৰীৰ ওচৰত গৈছে মুখ্যমন্ত্ৰীৰ ওচৰত গৈছে কি হ'ব কি নহ'ব ভৱিষ্যতৰ কথা আমি আহিম পৰৱৰ্তী সময়ত বাণিজ্যিক বিৰতি উভতি আহিম
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ বিতৰ্কিত গ্ৰন্থ কোৰাণ আৰু ইছলাম সম্পৰ্কে। এইবাৰ মই আহিব বিচাৰিছোঁ বিপুল শৰ্মা আপোনাৰ ওচৰলৈ, যিহেতু সেই কোৰাণখন প্ৰসংগ লগতে গ্ৰন্থমেলাৰ প্ৰসংগ আজি উত্থাপিত হৈছে। গ্ৰন্থমেলাক এইবাৰ এই ধৰণৰ এটা বিতৰ্কৰ মাজত সোমাই পৰিল, য'ত সাম্প্ৰদায়িকতাৰ প্ৰসংগ উত্থাপিত হৈছে, য'ত হিন্দুত্বকৰণৰ প্ৰসংগ উত্থাপিত হৈছে, গ্ৰন্থ এখনৰ বিক্ৰীক কেন্দ্ৰ কৰি অভিযোগ উত্থাপিত হৈছে, কেইজনমান মুছলমানক লেবেল হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। কিমান দূৰ যুক্তিকৰ বা এই ধৰণৰ ঘটনা আৰু ঘটিছে নেকি আগত? নহয়, এইটো এটা যিকোনো এটা ধৰ্মীয় সংগঠনে এনেধৰণৰ মানে উত্তৰ পূব গ্ৰন্থমেলাৰ সম্পৰ্কত অভিযোগ এটা আনিলেই ই যে এটা বিতৰ্কৰ সৃষ্টি কৰিব মই নাভাবোঁ। বৰঞ্চ তেখেতসকলৰ মানে সামগ্ৰিক চিন্তা চৰ্চাৰ মানে দীনতাহে তাত মানে প্ৰকাশ পাইছে। আৰু গ্ৰন্থ এখন নিষিদ্ধ হোৱাৰ ক্ষেত্ৰত অসমত প্ৰথম উদাহৰণটো হ'ল 1938 চনত কবি জমিৰুদ্দিন আহমেদৰ বেদনাৰ জুই বুলি কিতাপখন তাৰমানে প্ৰথম হেৰি হৈছিল, মানে নিষিদ্ধ হৈছিল চৰকাৰীভাৱে ব্ৰিটিছ চৰকাৰৰ আমোলত। পৰৱৰ্তী কালত আমি পাইছিলোঁ আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ কিছু মানে ৰচনা নিষিদ্ধ কৰা হৈছিল। তাৰপিছত হোমেন বৰগোহাঁইৰ সুবালাখন মানে বন্ধ কৰা হৈছিল, নিষিদ্ধ কৰা হৈছিল। আৰু এতিয়া পিছৰ কালতে যিখিনি আহিছে এই গ্ৰন্থমেলা জাতীয় অনুষ্ঠানত মানে শংকৰ সংঘৰ অধিৱেশনত ময়ূৰ বৰাৰ কিতাপখন নিষিদ্ধ কৰিছিল। সেই অধিৱেশনে নিষিদ্ধ কৰিছিল। ময়ূৰ বৰাৰ কিতাপখন আছিল যে শংকৰ সংঘ পথভ্ৰষ্ট হৈছে নেকি। এই কিতাপখন তেওঁলোকে ক'লে যে আমি এই অধিৱেশন থ'লে, তেওঁলোকে কিন্তু গোটেই অসমত নহয়, যে আমাৰ শংকৰ সংঘৰ অধিৱেশনত আমি এইখন বিক্ৰী কৰিব নিদিওঁ। আৰু তাৰ যি স্থলত আছিল সেই স্থলৰ পৰা কিতাপখন আঁতৰাই দিলে। এই লৈ পেলাই যথেষ্ট বাদানুবাদ যেতিয়া হৈছিল, বাদানুবাদ হওঁতে তাত ময়ো মানে কিছু পৰিমাণে জড়িত হৈ পৰিছিলোঁ সেই ভাগটোত। আৰু শেষত তেওঁলোকে এখন কিতাপ লিখিলে, মানে ওলোটাই মানে হেৰি দিব শংকৰ সংঘ যে জাকেৰি নাহিকে উপাম, যিসকলে সেইখনৰ ৰিপ্লাই হিচাপে। তাৰপিছত আৰু বিষয়টো আৰু মানে হেৰি হৈ অহা নাই। এতিয়া কাছিমি ডাঙৰীয়াই যিটো কৈ আছে এখেতৰ কিতাপখনৰ সম্পৰ্কে মানে কেছ কৰিব না, আইনে যদি এইখন বন্ধ কৰি দিয়ে আমাৰ ক'বলগীয়া কথা একো নাই। বা মই মানুহক আহ্বানো নজনাওঁ যে সত্যৰঞ্জন বৰাৰ এই কিতাপখন পঢ়ক, ইয়াতে সাংঘাতিক কিবা এটা আছে, দেশ আৰু দেশৰ মংগলৰ কাৰণে হোৱা কিবা এটা মেছেজ এটা আছে। কিন্তু একচাম মানুহে এতিয়া নিশ্চয় কৌতূহলী হ'ব। কৌতূহলী এইকাৰণেই হ'ব যে ইছলামৰ ভিতৰতো তাৰমানে বিতৰ্কিত কথা আছে নেকি। ইছলাম ধৰ্মাৱলম্বী মানুহবিলাকৰ ক্ষেত্ৰত সকলোৱে কিন্তু কাছিমি নহয়। তাৰ ভিতৰতো নাস্তিক, মই যেনেকৈ অলপ আগতে MC চাগলাৰ পৰা তাৰিক আনোৱাৰৰ মানে কথা আনিছোঁ, ঠিক তেনেকৈ আমাৰ ইয়াতো মানে যথেষ্ট আমাৰে বন্ধু বান্ধৱ যথেষ্ট আছে যে চূড়ান্ত নাস্তিক, অথচ জন্মসূত্ৰে উপাধিটো এটা ইছলাম হয়। গতিকে কৌতূহলতা আহিব যে সত্যৰঞ্জন বৰাৰ কিতাপখনত আচলতে আছে কি, যে এই মানে সঁচাই হেৰি। আৰু যদি আচলতে যেতিয়া ক্ৰমাৎ তাৰ মানে ধৰ্মীয় গোড়ামীৰ ফালে মানে গুচি গৈছে, সেইকাৰণে মানে ইছলামৰ বিষয়ে তাৰ মানে আলোচনা হোৱাটো এতিয়া আসমাই কৈছে যে ভয় লাগিছে যে কোৰাণখন অনুবাদ কৰোঁতে ক'ৰবাত যদি অকণমান ভুল হয়। অথচ এই আসমাই কালিদাসৰ বিষয়ে লিখি পেলাই কিন্তু বা ভাৰতীয় মানে এই মানে হিন্দু ধৰ্মৰ বিভিন্ন মানে চৰিত্ৰক বিভিন্ন ধৰণে লিখি এওঁ কিন্তু সৰ্বভাৰতীয় ক্ষেত্ৰত পুৰস্কৃত হৈছে। সেইটোত কিন্তু ভয় খোৱা নাই। কিন্তু ভয় মানে সেইটোত নহয়, একচুৱেলি মই লিখিছিলোঁ আপোনাৰ মহাভাৰতত অসমৰ বিষয়ে যিখিনি দ্য ৰিয়েলিটি ফেক্ট মহাভাৰতে নাচাওঁ, তাৰমানে যোনখিনি ফেক্ট পোৱা যায়, যেনেকৈ হেৰি কুৰুক্ষেত্ৰ আছে বা দ্বাৰকা আছে, কিন্তু অসমত যিখিনি পোৱা যায় যেনেকৈ ভীম হিৰম্বা আছে, ঊষা অনিৰুদ্ধ আছে, প্ৰেক্টিকেলখিনিহে লিখিছিলোঁ। হয়তো এনেকুৱা হ'ব পাৰে, আই এম নট এ ৰাইটাৰ, বাট এনেকুৱাও হ'ব পাৰে হয়তো মই মুছলিম ছোৱালী হৈ পেলাই এনেকৈ লিখাৰ কাৰণেও তেওঁলোকে মোক উৎসাহ দিবৰ কাৰণেও দিব পাৰে, আৰু আদাৰৱাইজ এনেকুৱাও হ'ব পাৰে। আৰু এটা এনেকুৱাও হ'ব পাৰে হয়তো মই ভাল লিখিছোঁ, হয়তো ভাল লিখিছোঁ, কাৰণ তাৰমানে মোৰ ধৰ্মৰ ওপৰত তাৰমানে ইমান বিস্তৃত মানে এখন কোৰাণ শ্বৰীফ বা মই গীতাৰ ওপৰত মই টিপ্পনী কৰা হেৰি নাই। সেইকাৰণে মই বাস্তৱিকতাখিনি লিখিছিলোঁ। দ্য ৰিয়েলিটি ফেক্ট মহাভাৰতে নাচাম, তাৰমানে অসমত পোৱা যেনেকৈ ঊষা অনিৰুদ্ধ হওক, ভীম হিৰম্বা হওক, তেওঁলোকক লৈ পেলাইহে লিখিছিলোঁ। গতিকে এইখিনি প্ৰেক্টিকেল লিখিছিলোঁ। কিন্তু মই এতিয়া যদি আমাৰ কোৰাণ শ্বৰীফত আছে, ইয়াতে আৰু এটা কথা অকণমান, সৈয়দ আব্দুল মালিক ছাৰে যেতিয়া ধন্য নৰতনু ভাল শংকৰদেৱক
মানে জীৱনক লৈ পেলাই যেতিয়া সেই বৃহদাকাৰ উপন্যাসখন লিখে হে ই কিন্তু আমাৰ প্ৰত্যেক অসমীয়াৰ কাৰণে কিন্তু আদৰৰ বস্তু সেইটোত কিন্তু মানে কোনো তেতিয়া কিন্তু একচুয়ালি এই কিতাপখনত মই একচুয়ালি কুৰাণ শৰীফত এটা কি লিখিছে জানা তোমালোকে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে জীৱশ্ৰেষ্ঠ জাতি হা মানুহৰ মংগলৰ বাবে তোমালোকক সৃষ্টি কৰা গৈছে মানুহৰ মংগলৰ বাবে তোমালোকক সৃষ্টি কৰা গৈছে শ্ৰেষ্ঠতৰ কাৰণ এই যে তোমালোকে হৎ কামৰ আদেশ কৰা যোন অসৎ কামৰ পৰা বিৰত ৰখা আৰু আল্লাহৰ ওপৰত ঈমান আনা ঠিক আছে আমাৰ সময় কম আছে এহত এটা প্ৰসংগ উত্থাপন কৰিছে আমি নাৰীৰ প্ৰসংগটো আপুনি কৈছে কি ধৰণে ব্যাখ্যা কৰা হ'ল হয়তো অপব্যাখ্যা পৰৱৰ্তী সময়ত হৈছে অপব্যাখ্যা কৰা হৈছে আৰু তাৰ বাবে এই ধৰণে অনুভৱ কিছুমান একচুয়ালি নাৰীসকলক মই আপোনাক এটা কথা কওঁ ৰাইট টু এডুকেশ্যন কিন্তু কুৰাণ শৰীফত লিখা আছে কিন্তু আজিৰ ডেটত আপুনি চাওক মহিলাৰ শিক্ষিত মানে সংখ্যাৰ হাৰ কিমান গতি কুৰাণ শৰীফে দিয়া বস্তুটো বহুতে এনেকৈ সেইটো কৈছে অপব্যাখ্যা বা যি ধৰণে ল'ব লাগিছিল সেয়া লোৱা হোৱা নাই দ্বিতীয় প্ৰসংগ যিটো কৈছে ধৰ্মযুদ্ধ জেহাদৰ কথা কৈছে কুৰাণত বাৰে বাৰে জেহাদৰ কথা উল্লেখ কৰিছিল কাশ্মীৰ ডাঙৰীয়া কি ক'ব আজিৰ তাৰিখত কুৰাণত দেখাই দিয়ে জেহাদ বা সন্ত্ৰাসবাদৰ আশ্ৰয় লোৱা হয় নেকি সেই কুৰাণ শৰীফৰে জেহাদৰ যিটো জেহাদ বুলি ধাৰণা সেই ধাৰণাটোৰ আলম লৈ আজিৰ তাৰিখত সন্ত্ৰাসবাদ চলিছে নেকি সমগ্ৰ বিশ্বত সেই ধাৰণা এই কথাটো কুৰাণৰ টোটেলি অপব্যাখ্যা জেহাদৰ যিটো কথা লোৱা হৈছে যিমান কেইটা উদাহৰণ পৃথিৱীত দিব এই কোনো এটাই ধৰ্মীয় ক্ষেত্ৰত নহয় কোনোবাই ধৰ্মৰ আশ্ৰয় ল'ব পাৰে সেইটো এটা বেলেগ কথা কিন্তু এই ধৰ্মৰ ফালৰ পৰা জেহাদ কোনো পৰ্যায়ে সমৰ্থন কৰা নহয় আৰু ৱৰ্ল্ডত যিবোৰ হৈ আছে অলপ আগতে এজন হেৰিয়ে পেনেলিষ্ট নামো লৈছে যে বকো হাৰামৰ কথা বাগদাদীৰ কথা বাগদাদীৰ বিৰুদ্ধে প্ৰথমখন কিতাপ অসমত বোধহয় মই লিখিছোঁ আৰু আল কায়দাৰ বিৰুদ্ধে প্ৰথমটো কিতাপ বোধহয় জমিয়ত লমাৰ জেহাদ বুলি আপোনালোকে সন্ত্ৰাসবাদক নস্বাত কৰে যেতিয়া একদম সম্পূৰ্ণ নস্বাত কৰোঁ ইছলামে কেতিয়াও সন্ত্ৰাসবাদ কোৰাণেও কেতিয়াও কৰা নাই কেতিয়াও কৰা নাই কিন্তু আমি এইটো কথা ক'ম এই কিতাপখন বৰ্তমান বাবৰি মছজিদৰ সেই ৰায় আহোঁ অৱস্থাত এই কিতাপখন স্পৰ্শকাতৰ এটা সময়ত লিখি তেওঁ আচলতে এজন বিজেপিৰ নেতা আৰু তেওঁ এই বিজেপিৰ নেতা হৈ সাম্প্ৰদায়িক উত্তেজনা বিগবাস্ত অসমত সৃষ্টি কৰিব বিচাৰিছে এইটো এটা ডাঙৰ কথা ধৰ্মীয় গ্ৰন্থক আমি যিকোনো ধৰ্ম গ্ৰন্থক আমি সদায় সন্মান জনাব লাগে গীতা হওক কুৰাণ হওক বাইবেল হওক যেতিয়া আমি কুৰাণ শৰীফখন হাতত লওঁ গা ধুই পেলাই মূৰত কুৰাণ শৰীফ লৈ যেতিয়া আমাৰ ঋতুস্ৰাৱ হয় আমি সেইখন নুচোঁ আৰু মূৰত কুৰাণ আপোনাৰ উৰণি লওঁ বা টুপি পিন্ধি আৰু সেইখন এনেকুৱা এটা পবিত্ৰ জেগাত ৰখা যায় যাত এই গ্ৰন্থখন এই ধৰণে লিখাটো উচিত নাছিল বুলি আপুনি কুৰাণ শৰীফখন এনেকৈ ৰাখাটো মোৰ মানে একটু হেৰি লাগিছে ধৰ্মীয় অনুভূতিৰ আঘাত হানিছে আপোনালোকৰ সেইটো হয় ঠিক আছে আৰু সেই কথাটো প্ৰসংগটো লৈ হয়তো আপোনালোকে ন্যায়ালয়ৰ ওচৰত চাপিব ন্যায়ালয়ৰ ওচৰত চাপিব আৰু আপুনি কৈছে যে এই গ্ৰন্থখনত যিবোৰ কথা লিখা হৈছে সকলো মিছা বুলি আপোনালোকে প্ৰমাণ কৰি দিব আৰু তেতিয়া সত্যৰঞ্জন বৰাই ইছলাম গ্ৰহণ কৰিব বুলি তেওঁ কথা দিছে কি ক'ব আমাৰ সময় শেষ আজিয়ে হয়তো এইবোৰ মিছা বুলি প্ৰমাণ কৰি দিব নোৱাৰিব গতিকে আজি এটা বিষয় তেওঁলোকে প্ৰমাণ কৰি দিব নোৱাৰিলে তাৰপিছত আৰু বাকী কি প্ৰমাণ কৰিব তাৰপিছতো মই তেওঁলোকৰ সেই প্ৰমাণলৈ দুটা কথা আছে যে মই আজিৰ যিটো ডিবেট হৈছিল এই কিতাপখনৰ নামটোৱে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত আঘাত সানিব পাৰে বুলি আপুনিও মানি লয় নেকি এই কথা মই এই কথাটো বিশ্বাস এইকাৰণেই নকৰোঁ কাৰণ মোৰ উদ্দেশ্য ৰাজনৈতিক নহয় মোৰ উদ্দেশ্য কোনো কাৰো ধৰ্মীয় অনুভূতি আঘাত সানিবলৈ তেওঁলোকে পঢ়ক তেওঁলোকে কিতাপখন পঢ়ক পঢ়ি পেলাই বুজাৰ পিছত শেষৰ ফালে যিখিনি কথা আছে মই কৈছোঁ শেষৰ ফালে যিখিনি কথা আছে সেই কথাখিনি তেওঁলোকে বুজি পাব পঢ়াৰ পিছত ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে গ্ৰন্থখন যথেষ্ট বিতৰ্কৰ সূচনা কৰিছে গ্ৰন্থখনৰ যথেষ্ট বিতৰ্কৰ সূচনা কৰিছে আৰু গ্ৰন্থখনৰ যিটো নাম ইছলাম আৰু কোৰাণৰ প্ৰসংগত আনি কলংকিত অধ্যায় বুলি কোৱাৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ধৰ্মীয় অনুভূতিৰ আঘাত কৰা বুলি ইতিমধ্যে তেখেতসকলে স্পষ্ট কৰিছে আৰু সেই প্ৰসংগটো উত্থাপিত যথেষ্ট হৈছে কিন্তু যি প্ৰসংগ উত্থাপিত হৈছিল গ্ৰন্থখনৰ মূলতঃ কি বিষয়বস্তু গ্ৰন্থখনত এনেকুৱা কি আছে যাৰ বাবে আজি এই বিতৰ্কৰ সৃষ্টি হৈছে কি আছে এনেকুৱা যাৰ বাবে আজি যাব লগা হৈছে আজি আইনৰ সহায় ল'বলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে বা এই কথা উল্লেখ কৰিছে জমিয়তুল উলামাই তাৰ মাজতে গ্ৰন্থমেলাৰ প্ৰসংগ আছিল আমি আশা কৰোঁ গ্ৰন্থমেলা সুচাৰুৰূপে হৈ যাওক তাৰ ভিতৰত যদি কিবা কথা পাতিবলগীয়া আছে আলাপ আলোচনাৰ মাজেৰে কথা হ'ব বাকীখিনি আইনৰ ওচৰত থাকিব আইনৰ যিয়ে সহায় লয় সেয়া আইনে কি ধৰণৰ ব্যৱস্থা কৰে সেয়া লক্ষ্য নহ'ব কিন্তু আমি আশা কৰিম শান্তি সম্প্ৰীতিৰ যি বাতাবৰণ সেই বাতাবৰণ বৌদ্ধিক মহলেও ধৰি ৰাখে যি ধৰণৰ সৃষ্টি হ'ব যি ধৰণৰ চিন্তা চৰ্চা হ'ব সংকীৰ্ণ নহয় সকলো যেন উদাৰ বা বহল মনৰ এক পৰিচয় দায়ক হওক আৰু ধৰ্মৰ বা ধৰ্মগ্ৰন্থৰ যি মূল উদ্দেশ্য সেই উদ্দেশ্য বিকৃত নহয় প্ৰকৃত উদ্দেশ্য সফল ৰূপত ৰূপায়ণ হয় তাকে আমি কামনা কৰি আজি সবিশেষৰ পৰা মই শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ